অসুৰবিলাকে স্বৰ্গ ৰাজ্য আক্ৰমণ কৰে আৰু স্বৰ্গৰ ইন্দ্ৰৰ লগত যুদ্ধ হয়, খুব ভীষণ যুদ্ধ হয়, ইন্দ্ৰ পলাই গুচি যায়। আৰু সেই অৱস্থাত দেৱতাসকলৰ সেনাপতি নাছিল বাপ, সেনাপতি নাই, সৈন্যসকলক কণ্ট্ৰল কৰা সেনাপতি। আমাৰ এতিয়া আজিকালি সেনাধ্যক্ষ, গতিকে সেনাপতি নথকাৰ কাৰণে তেওঁলোকৰ সৈন্যসকল ইফালে সিফালে যুদ্ধৰ কোনো নীতিত যুদ্ধ কৰিব নজনাৰ কাৰণে অসুৰৰ ওচৰত পৰাস্ত হ'বলগীয়া হয়। উপায়ন্ত হৈ কৈলাশপতি শিৱৰ সহায় বিচাৰে। পুতেক গণেশ কাৰ্তিক সেই সময়ত নায়েই, জন্মই হোৱা নাই। সেই সময়ত আই পাৰ্বতীয়ে যায় যুদ্ধ কৰে, যুদ্ধত পৰাস্ত হয়, শিৱও যায় যুদ্ধত পৰাস্ত হয়। অসুৰৰ ইমান শক্তি সেই সময়ত, অসুৰে স্বৰ্গৰ অধিপতি হয়। এতিয়া স্বৰ্গৰ যেতিয়া অধিপতি হ'ল, এতিয়া উপায় অন্ত হৈ দেৱতাসকলে ব্ৰহ্মাৰ আশ্ৰয় ল'লে। ব্ৰহ্মাই ক'লে যে তোমালোকে এটা কাম কৰা, তোমালোকক এইটো সময়ত কোনেও ৰাখিব নোৱাৰে। কিন্তু ইতিমধ্যে মৰ্ত্যত কিন্তু তেনেকুৱা মহাবীৰ জন্ম হৈছে, আৰু তেওঁলোক উদাৰ, আৰু তেওঁলোক বৈষ্ণৱ। গতিকে তোমালোকে যদি তেওঁলোকৰ কাষলৈ যাব পৰা, তেওঁলোকৰ সহায় ল'ব পৰা, তেতিয়াহ'লে তোমালোকে অসুৰক জিনি পুনৰ স্বৰ্গৰ অধিপতি হ'ব পাৰিবা। বুদ্ধি এটা দিয়ে ব্ৰহ্মাই, আৰু সেই বুদ্ধিটোকে লৈ ইন্দ্ৰই আদি কৰি দেৱতাসকল আহি ওলালেহি এই মচুকুন্দৰ গৃহত। সেই সময়ত মচুকুন্দৰ ৬১ সম্ৰাট, ৬১ সম্ৰাট, আৰু গোটেই দলটো সেন্দলটো মানে পৃথিৱীত তেওঁ ৰজাই ৬১ সম্ৰাট। আৰু মচুকুন্দ মহাবীৰ আছিলে, চবতকৈ বীৰত্বক আৰু এটা গুণ তেখেতৰ আছিলে পৰম বৈষ্ণৱ। তেওঁ ১০০০টা অশ্বমেধ যজ্ঞ কৰিছিল, ১০০০, আপোনালোকে হিচাপটো ৰাখিব, আৰু ১০০টা ৰাজসী যজ্ঞ কৰিছিল। দাপৰ যুগত পাণ্ডৱে এটাহে মাত্ৰ ৰাজসী যজ্ঞ কৰিছিল, আৰু ২টা অশ্বমেধ যজ্ঞ কৰিছিল। আৰু টাটাৰ যুগত মচুকুন্দ কেনেকুৱা ভকত হ'ব লাগিব, কিমান শক্তিশালী হ'ব লাগিব, যি ১০০০টা অশ্বমেধ যজ্ঞ কৰে, যি মানে ১০০টা ৰাজসী যজ্ঞ কৰিছে। কেনেকুৱা ভকত আৰু, সেইকাৰণে মহাশক্তি। তেওঁৰ ওচৰত যেতিয়া দেৱতাসকল আহি ওলালেহি, স্তুতি কৰিলে, প্ৰাৰ্থনা কৰিলে, মানে সেই সময়ত আৰু এনেকৈ আঁঠুলৈ স্তুতি কৰা নাই। দেৱতাসকলক দেখি মচুকুন্দই আদৰি সাদৰি নি বহাইছে, কি কাৰণে আহিলে আপোনালোক, বোলে এনেকুৱা তেনেকুৱা হ'ল, অসুৰৰ উৎপাতত আমি থাকিব পৰা নাই, অসুৰে স্বৰ্গৰাজ্য দখল কৰিলে, গতিকে আমাক এইকণৰ সময়ত আমাক সহায় কৰিব লাগে আপুনি। তেওঁ পৰম বৈষ্ণৱ, লোকৰ দুখ দেখিব নোৱাৰে। কেলৈ মচুকুন্দত গ'লে হ'ব, চিন্তা কৰিব নালাগে, আহক আমাৰ অতিথি আপ্যায়নত অকণমান সহায় কৰক, খোৱা বোৱাৰ পৰা আদি কৰি যিখিনি কৰিব লাগে দেৱতাসকলক সকলো কৰিলে। ৰাজকীয়ভাৱে সকলোকে সমাসন জনালে, জনাই গ'লে যে এটা কাম কৰোঁ, তেনেহ'লে মই মোৰ এই সেনাপতি আছে আৰু মোৰ ভাতৃসকল আছে, মই এওঁলোকক ৰাজ্যভাৰ দায়িত্ব দিছোঁ, আৰু মই আপোনালোকৰ লগতে যামগৈ, চিন্তা কৰিব। তেওঁ মচুকুন্দই সকলোখিনি গৃহস্থী ধৰ্ম পালন কৰিয়ে সেই দেৱতাসকলৰ লগতে স্বৰ্গ পালে। যে স্বৰ্গত গৈ যুদ্ধ, আৰু ভীষণ যুদ্ধ, দৈত্যটো সুখাই দিবলৈ নাই, মানৱহে আহিছোঁ ক'ত পাৰিম। কিন্তু এওঁ যে তেনেকুৱা মানৱ তেওঁলোকে বুজি পোৱা নাই। যুদ্ধ হ'ল, যুদ্ধত মানে অসুৰ চিকিৎসয়ে ভাগিব, এপাত এপাত অস্ত্ৰৰে মচুকুন্দই গোটেই অসুৰ জিনি পেলালে। অসুৰ পলাই পতং পাতাললৈ গুচি গ'ল, যে আমাৰ কাম নহ'ব আৰু, এওঁৰ লগত যুঁজিব পৰা শক্তি আমাৰ একো অস্ত্ৰই কাম কৰা নাই। এতিয়া যেনেকৈ পাকিস্তান আমাৰ ইণ্ডিয়ালৈ খুব ভয় কৰি থাকে, এতিয়া আপোনালোকে গম পাইছে ইজৰাইল আৰু আমেৰিকাই হৈ পেলাই ইৰাণৰ লগত লাগিছে। মানে ইমান সাংঘাতিক সাংঘাতিক অস্ত্ৰ এতিয়া তৈয়াৰ হৈছে। তেতিয়া কেনেকুৱা তৈয়াৰ হ'ব আৰু, সেইদিনত তেনেকুৱা অস্ত্ৰ প্ৰহাৰ কৰিছে, ক'ত তৎ পাব দৈত্যই। সকলো অসুৰবিলাক পলাই পতং দিলত ইন্দ্ৰ ৰজা হ'ল। কিন্তু ইন্দ্ৰ ৰজা হ'লেও কিন্তু ইন্দ্ৰৰ মহাভয়টো হৃদয়ত সোমাই গ'ল। চাব, এবাৰ সাৰ্টুইক মানুহবিলাক ভৱিষ্যতলৈও মানে আমি কওঁ, তেওঁ অলপ কিবা ডাঙৰ শব্দ এটা শুনাৰ লগে লগে বুকুখন দপদপকৈ মাৰিব, কাৰণ এবাৰ বেমাৰটো আহি গ'ল নহয় হাতত। এই ইন্দ্ৰ সেইটো সোমাই আছে, মানে হঠাতে আহি অসুৰে আক্ৰমণ কৰি দিলে। এই যে তেওঁ প্ৰাণ লৈ কোনোমতে পলাইছে, তেওঁৰ পত্নী শশীকো এৰি থৈ যাবলগীয়া হৈছে, এনেকুৱা অৱস্থা। গতিকে সেই ভয়টো তেওঁ আছে কাৰণে ইন্দ্ৰই কি কৰিলে, মচুকুন্দক খুব ভালকৈ আতিথ্য কৰি ক'লে যে আপুনি আমাক বৰ উদ্ধাৰ কৰিলে,
ৰাজসিংহাসন আমাক আপুনি গতালে, কিন্তু এটা কথা, যেতিয়ালৈকে আমাৰ দেৱতাৰ সেনাপতি নিয়োগ নহয় তেতিয়ালৈকে কিন্তু আপুনি আমাক ৰক্ষণাবেক্ষণ দিব লাগিব। আপুনি থাকিলে নাহে, আপুনি অকণমান থাকিব লাগিব। আৰু মচুকুন্দ উদাৰ মানে বৈষ্ণৱ মানুহ, যে হ'ব মই থাকিম, কি আছে, কাৰণ তেওঁ বৈৰাগ্য থকা মানুহ, জীৱন্ততে বৈৰাগ্য হোৱা লোক সেইসকল। তেওঁলোক ঘুপুক ঘুপুক মনত পৰি থকা নাই। আপোনাৰ মোৰ যেনেকৈ ঘৰলৈ মনত পৰি আছে, গৰুকেইটালৈ আইগৰাকী ক'ৰবালৈ গৈছে, অহা নাই, এইটো সেইটো মনটো চাব, নিজৰ মনটো সুধিলে গম পাব ক'লে ক'লে গৈ আছে, চব আপুনি উত্তৰ পাই থাকিব। এতিয়া সেই সময়ত মচুকুন্দই ৰখি আছে বহুকাল। টাটা যুগ গুচি গ'ল, যুগটোৱে শেষ হৈ গ'ল পৃথিৱী। কাৰণ পাৰ্বতীৰ ফালৰ পৰা জন্ম হ'ব লাগিব কাৰ্তিক। এই বহুত ডাঙৰ কাহিনী আছে পুৰাণত। এতিয়া কাৰ্তিক যেতিয়া জন্ম হ'ল, কাৰ্তিক জন্ম হ'লেই নহ'ব নহয়, তেওঁ সেনাপতি পাতিব নোৱাৰে নহয়। কাৰ্তিক যুৱক হ'ব লাগিব, ল'ৰালিকাল পাৰ হৈ ডেকাত ভৰি দিব লাগিব, তেওঁৰ শক্তিখিনি দেহলৈ আহিব লাগিব, তাৰপিছতে সেনাপতি পাতিব। এনেধৰণে যেতিয়া কাৰ্তিক মানে যুৱক হ'ল, তেওঁক সেনাপতি পাতি দিলে। যে সেনাপতি পতাৰ পাছত দেৱতাসকলে ভাবিলে, এজন ব্যক্তিক আমি বৰ কষ্ট দিয়া হৈছে আজি হাজাৰ হাজাৰ বছৰ, তেওঁক আমাৰ উপকাৰৰ কাৰণে, তেওঁ আমাকে ইমান তেখেতে ৰক্ষা কৰিছে, তেওঁক আমি দিব পৰা বস্তু আমাৰ একোৱেই নাই, তেওঁ সন্তোষ কৰিব পৰা বস্তু। তথাপিতো আমি আজি যাওঁ ব'লা। গোটেই দেৱতাখিনি আহি মচুকুন্দৰ ওচৰ ওলালে। তেওঁ মচুকুন্দক ক'লে যে এটা কাম হ'ল, আমাৰ ইতিমধ্যে আজি কাৰ্তিকক সেনাপতি পতা হ'ল, গতিকে আপুনি আৰু আমাক বহুত উপকাৰ কৰিলে, গতিকে এতিয়া আপোনাক আমি কি দিম? আমি আৰু দেৱতা বৰহে দিব পাৰোঁ, যে আপোনাক কেনেকুৱা দিয়ে বৰ লাগে আপুনি কওক আৰু আমি দিম। তেওঁ ক'লে বোলে হেৰি নহয়, বোলে বৰটো লৈনো মই কি কৰিম, কিন্তু মোৰ এটা কথা হ'ল, মই তোমালোকক আজি যুগ যুগ বছৰ ধৰি ৰখি আছোঁ, নিদ্ৰা নাই, মোৰ টোপনি নাই, উজাগৰে মই ৰখি থাকোঁ, কিজানি ৰাতি আহি শুই থকা অৱস্থাতে আক্ৰমণ কৰি দিয়ে, সেইটো চিন্তাই মোক মানে তোমালোকক মই টোপনিটো ভালকৈ নহ'ল, গতিকে মোৰ খুব ইন্দ্ৰিয়বৰ্গই নিদ্ৰাত যাবৰ কাৰণে ইচ্ছা কৰিছে। মোৰ দেহটোৱে মানে লাহে লাহে, আমাৰ যে মানুহবিলাকে কেতিয়াবা এনেকৈ কথা শুনি থাকোঁতে ভাগৱতত পঢ়ি থাকোঁতে এনেকৈ গুচি যায় যে, মানে ইন্দ্ৰিয়খিনিয়ে নিদ্ৰালৈ যাবলৈ মন কৰিছে, ইন্দ্ৰিয়বিলাকে কৈছে আৰাম লাগে আমাক, সেইকাৰণে আপুনি মই এনেকৈ গুচি যাওঁ, বুজিলে? সেইকাৰণে ইন্দ্ৰিয়বিলাক সদায় সংযম কৰি ৰাখিব লাগে পাঠৰ সময়ত, যেন আমাৰ ইন্দ্ৰিয়বিলাক আৰু মন কেনিও নাযায়। বৰ খেলি মেলি মনটো, মন আমাৰ খেলি মেলি যেনি তেনি যায়, চিট আমাৰ গৰখীয়া আনিব ঘূৰাই। গতিকে চিটেদি যিসকলে মনক কণ্ট্ৰল কৰে, মনৰ চাৰিটা অৱস্থা আমিতো সকলোৱে পাই থৈছোঁ নহয় বাৰু, বা যে কি নহওক, ইতিমধ্যে আপোনাৰ ক'লে যে মোক অকণমান শোৱাৰ ব্যৱস্থা কৰি দিব লাগে, মই অলপ শুব বিচাৰোঁ। তেতিয়া দেৱতাসকলে ক'লে হ'ব, আপুনি নিদ্ৰাত যাব, বোলে আপোনাক নিদ্ৰাৰ পৰা যি জগাব আপোনাৰ দৃষ্টিত ভস্ম হৈ যাব, দিলে বৰ। আপুনি এতিয়া টোপনি যাওক, কিন্তু টোপনিত যদি কোনোবাই জগাই গৈ আপোনাৰ দৃষ্টিত ভস্ম হৈ যাব, দিলে বৰ। তেওঁ বোলে মই মৰ্ত্যলৈ যাওঁগৈ, মই ইয়াত স্বৰ্গত হৈ কি কৰিম, মোৰ জেগালৈ যাওঁগৈ য'ৰ পৰা আহিছিল। বোলে তোমাৰ তাত কোনো সঁচ-কঠীয়াও নাই, কোনো নাই, তোমাৰ তোমালোকৰ বংশৰ কোনো মানে ডাল এটাও নাই, সূত্ৰ এটা নাই, এক পুৰুষো নাই, চব কালে গ্ৰাস কৰি, একোৱেই নাই, বোলে তথাপিতো বোলে এটা কাম কৰোঁ, কাৰণ তেওঁ বৈষ্ণৱ নহয়, যে স্বৰ্গত থাকিলে মই মুক্তি নাপাওঁ, তেওঁ জানে, কাৰণ দেৱলোকৰ পৰা মুক্তি নাপায়, গতিকে মৰ্ত্যলৈ আহিবই লাগিব, সেই জীৱবিলাকেহে মুক্তি পাব, বৈকুণ্ঠলৈ যোৱাৰ এটা ব্যৱস্থা আছে। সেইটো কথা হয়নে নাজানিলে মচুকুন্দই জানে। সেইকাৰণে মচুকুন্দই ক'লে বোলে মই পৃথিৱীলৈ যাওঁ। বোলে পৃথিৱীলৈ যাওকগৈ, আপুনি শুব, ভাল জেগা চাই ল'ব, তাৰপিছত আৰু আপোনাক যিয়ে জগাব, এইবোৰ ভগৱন্তৰ নাটকত যিখন দ্বাপৰ যুগৰ নাটক, টাটা যুগৰ নাটক, সত্য যুগৰ নাটক যেনেকৈ লিখি থৈছে সেইমতে হ'ব। এইটো মানে ভগৱন্তই খুবটো ৰাখি থৈছে। তাৰপৰা ইতিমধ্যে তেওঁ আহি পেলানি সেই দ্বাৰকাৰে এটা পৰ্বতৰ গুহা বাছি ল'লে, এইটোৱে ভাল হ'ল থকাটো। সেই গুহাটোৰ ভিতৰত তেওঁ নিদ্ৰা গুচি গ'ল, শুই আছে যুগ যুগ বছৰ। দ্বাপৰ যুগ পালেহি বা টাটা আদিৰ পৰা, টাটা সোমাইছিলেহে, টাটা আদিৰ পৰা শুই মানে ৰখি আছে দেৱতাসকলক। তাৰপিছত তেওঁ বৰ লৈ পেলানি আহি পেলানি টাটা যুগৰ পৰা শুই আছে দ্বাপৰ যুগত,
দাপৰ মানে একলেখীয়া হ'ল আৰু, কাৰণ কৃষ্ণ ডেকা হৈ গ'ল নহয়, বিবাহ পাতিলে, আদহীয়া হ'ল সেই কৃষ্ণ। গতিকে তেনেকুৱা সময়ৰ কথা। ইতিমধ্যে আমাৰ পৃথিৱীৰে বিভিন্ন ৰাষ্ট্ৰত এখন এই ইৰাণৰ নিচিনাই ৰাষ্ট্ৰ হ'ব, সেই তাতেই এজন মহাবীৰ জন্ম হৈছিলে। তেওঁৰ নাম কাল যৌৱন, মুছলমান দেই, ইছলাম মানুহ। সেই কাল যৌৱনবিলাক হ'ল কি, শিৱৰ ভক্ত। এতিয়াও আপোনালোকে মনত ৰাখিব, ইছলামবিলাকৰ নাম মছজিদবিলাক সদায় পশ্চিমমুৱাকৈ বনায়। আৰু তেওঁলোকৰ মছজিদৰ ওপৰত এটা কাঁচি, আৰু সেই কাঁচিটো কি জানেনে, কৈলাশপতি শিৱই চন্দ্ৰ, সেই কাঁচি যোনটো এই হিৰত ঠাই দিছিলে, সেয়াও বহুত কাহিনী আছে পুৰাণত। কিয় তেওঁ শিৱ আশ্ৰয় দিবলগীয়া হ'ল হিৰত, নহয়নে বাৰু? পুৰাণ পঢ়াসকলে গম পাব। বাৰু যে কি নহওক, ইতিমধ্যে সেই কাল যৌৱনে শিৱক সেৱা কৰি, শিৱক প্ৰসন্ন কৰি, শিৱ অলপতে সন্তুষ্ট হয় নহয়, শিৱক প্ৰসন্ন কৰিলে, শিৱক প্ৰসন্ন কৰি এটা বৰ ল'লে যে অমৰত্বটোকে বিচাৰিছিলে, যে মোৰ অমৰত্ব বৰটো লাগে। সেইটো চবেই বিচাৰিব, হয়নে বাৰু? আপুনি সেইটোকে বিচাৰিব, দিব পাৰক নোৱাৰক। এতিয়া মই বিচাৰিলে শিৱ ক'লে এইটো মোৰ হাতত নাই, তুমি মোৰ হাতত নথকা বস্তুটো বিচাৰিলে মোকো পাৰিব। তাৰপৰা চিন্তা কৰি ক'লে বোলে হেৰি হ'ল, যদি মই আপোনাৰ প্ৰকৃত শুদ্ধ অনুচৰ হওঁ, তেতিয়া আপুনি মোক এনেকুৱা এটা বৰ দিয়ক, যিটো বৰ মোৰ আত্মাই গ্ৰহণ কৰে আৰু মোৰ কল্যাণ হয়। এতিয়া শিৱকে ভাবিবলৈ ক'লে যে আপোনাৰ হাতত থকা এনেকুৱাই ভাল এটা দিয়ক, থকা ঢেৰ আছে আপোনাৰ ওচৰত, তাৰ ভিতৰত ভাল এটা আছে, মোক দিয়ক। আৰু আপোনাৰ মই যদি প্ৰকৃত সেৱক হওঁ, তেতিয়া ক'লে মইতো আপুনি মোৰ ওচৰত প্ৰসন্ন হৈছোঁ বুলি নিজে কৈছে। তেতিয়া শিৱও খুব চিন্তা চৰ্চা কৰি পেলানি তেওঁক এটা বৰ দিলে, তোমাক আজীৱন যি নিদ্ৰাত থাকিব, যুগ যুগ বছৰ ধৰি, সেই লোকৰ হাততহে তোমাৰ মৃত্যু হ'ব, সেইজনৰ হাততহে তোমাৰ মৃত্যু হ'ব। খুব চিন্তা কৰিলে যে ৰাৱণৰ ভায়েক কুম্ভকৰ্ণ ছমাহ শুৱে ছমাহ খায়, কিন্তু আজীৱননো কোনে শুব বাৰু? অকল পৃথিৱীলৈ শুবলৈকে আহিছে নেকি? যুগ যুগ ধৰি শুই থকা ক'ত মানুহ আছে? মোৰ মৃত্যুৱে নাই মানে। প্ৰকৃততে মোক শিৱই বৰ ভাল চিন্তা কৰি দিছে, এইটো আজীৱন যি শুই থাকিব, তেওঁৰ দৃষ্টিত তোমাৰ মৃত্যু হ'ব, তাৰ বাদে তোমাক মাৰিব পৰা শক্তি কোনো নাই। সেইকাৰণে তেওঁ বলিয়ান, তেওঁ সেইটো পশ্চিম ছাইডটোত দিগ্বিজয় কৰি থাকে। যেনেকৈ এতিয়া আমাৰ পৃথিৱীৰ ভিতৰত শক্তিশালী দেশ কোনখন বুলি ক'লে, শক্তিশালী একদম আমেৰিকা। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এতিয়া গোটেই সিফালৰ ছাইডটো দখল কৰি আছে, ভাৰতৰ ওপৰতো অধিকাৰটো দেখুৱাই আছে, কিন্তু ভাৰতে এতিয়া আঙুলি দেখুৱাইছে লাহে লাহে যে তুমি বিশ্বৰ হেড নহয়, আমিও আছোঁ। এতিয়া যিসকলে ইউটিউব চাই আছে বুজি পাব, গতিকে আমাৰ নৰেন্দ্ৰ মোদী কম নহয় দেই। বা যে কি নহওক, এতিয়া কাল যৌৱনে তেওঁ সেই ছাইডত তেওঁৰ সমান যোদ্ধা কোনো নাই, এজন মহাবীৰ কোনো নাই, তেওঁলোকক যুঁজিব পৰা, সন্মুখ হৈ যুঁজিব পৰা শক্তি কোনো নাই, চবেই মানে পৰাস্ত হয়, মূৰ দুৱাই দিয়ে, কৰতলীয়া হৈ থাকে। এতিয়া তেওঁৰ মনৰ শান্তি নাই, অশান্তি। এইফালে ভগৱন্তই দাপৰ যুগত 17বাৰ ইতিমধ্যে জৰাখণ্ডৰ লগত যুদ্ধ হৈ গৈছে। জৰাখণ্ড আমাৰ অসমৰ 3-4 লাখ সৈন্য লৈ গৈছে, আমাৰ বান ৰজাৰ পৰা খুজি লৈ গৈছে। আমি ইয়ালৈ আহিছিলে জৰাখণ্ড, আহি পেলানি বানৰ আশ্ৰয় লৈ, বানৰ 3 লাখ সৈন্য অক্ষখিনি লৈ পেলানি যুদ্ধ কৰিছেগৈ। সেইগালো মৰিলে, আমাৰ অসমৰ বহুত মৰিছে তাত গৈ। এনেকৈ 17বাৰ আক্ৰমণ কৰি যোৱাৰ পাছত কিন্তু বলভদ্ৰই কেইবাবাৰো মাৰি পেলাবলৈ কৈছে, কিন্তু কৃষ্ণই মাৰিবলৈ নিদিয়ে, দাদা নামাৰিব, এৰি দিয়ে বোলে। কেলৈ? ইয়াৰ কাৰণ আছে, কাৰণ ইয়াৰ দ্বাৰাই মই সৈন্যবোৰ আনি আছোঁ, বেয়া বেয়া মানুহ ক্ষেত্ৰীয়খিনিক আনি মই একে জেগাত মাৰিছোঁ। এইটো মোৰ এটা বেলেগ কূটনীতি। কূটনীতিটো আমাৰ ইণ্ডিয়াৰ বাহাদুৰি, সেইটোৱেই কূটনীতি, সেইটো কূটনীতি। মানে আমাৰ নৰেন্দ্ৰ মোদীয়ে সেইবোৰ চব পঢ়ি লৈ বুজি লৈছে, সেইকাৰণে এতিয়া দখল কৰি আছোঁ। বা যি কি নহওক, ইতিমধ্যে দেখিলে যে মোৰ প্ৰায় একলেখীয়া হৈ গ'ল। কৃষ্ণই ভাবিলে মই থলোঁ এইখিনি, আৰু 2-4টা থাকিবও লাগে, নহ'লেতো নহ'ব, হস্কঠীয়া এইবোৰ থাকক। ভাবিলে যে এতিয়া মোৰ এই পশ্চিম ছাইডৰ এটা আছে, সেইটোক মাৰিব লাগে। এতিয়া সেইটো নাহে নহয়, এইটো পশ্চিম ছাইড পূবলৈ নাহে, গতিকে নাৰদক পঠাই দিলে। দেৱৰ্ষি নাৰদক ক'লে, দেৱৰ্ষি তুমি মোক এটা উপকাৰ কৰিব লাগে। বোলে কি?
তুমি পশ্চিমলৈ যোৱা, তুমি অকলে এই পূব দিশত থাকিলে নহ'ব নহয়, পশ্চিম ফালেওতো লোক আছে, গতিকে তালৈ যোৱা। তাত কালযবন নামৰ এজন একশক্তি সম্ৰাট আছে, সি সমকক্ষ যোদ্ধা বিচাৰি ফুৰিছে, গতিকে তাক গৈ পেলানি কৈ দিবা। নাৰদে অলপতে বুজি পায় প্ৰভুৰ কথা, কাৰণ নাটকখন পঢ়ি থোৱাটো, ভাওনা আপোনাৰ যি নাটখন যি এবাৰ পঢ়ি আছে আখৰাত গৈ, সেইদিনা ভাওনা চোৱা তেওঁ নহয় আৰু, ভাওনা হ'লেও এই তামোলৰ দোকানলৈ যাব, মানে জানে আৰু কোনে কাক মাৰিব, কাৰ লগত যুদ্ধ হ'ব চব জানে, কাৰণ তেওঁ নাটখন চাই আছে। গতিকে নাৰদেও গোটেই নাট চাই সত্যবৰ তাতাকলি নাটকখন নাৰদে ভালকৈ জানে। কৃষ্ণই পাহৰিছে মায়াত থাকি, কৃষ্ণকো মনত পেলাই দিছে যে তুমি এই গোকুলত থাকিলে নহ'ব নহয়, তুমি মথুৰালৈ যাব লাগিব, কংসবধ কৰিব লাগিব, তুমি গম পোৱা নাই, কাইলৈ ধেনু বান্ধিব লাগিব, মনত পেলাই দিছে কৃষ্ণক। এইবোৰ আমাক ইংগিত কিছুমান ভাগৱতত দি থৈ গৈছে। কিবা যে কি নহওক, এতিয়া দেৱৰ্ষি নাৰদে অলপতে বুজি পালে আৰু পাই পেলানি পশ্চিমলৈ গুচি গ'ল। পশ্চিমলৈ গৈ কালযবনে বাহিলে দেৱৰ্ষিক চিনি নিব মন নাই দেই, দেৱৰ্ষিক গোটেই আপোনাৰ ব্ৰহ্মাণ্ড 14 ভুৱন চবেই চিনি পায়, কাৰণ তেওঁ 14 ভুৱন ঘূৰি পাৰে, দেৱৰ্ষি নাৰদক চবেই চিনি পায়। এতিয়া কালযবনে আদৰ সাদৰ কৰি নি বহুৱালে আসনত, যি আতিথ্য কৰিব লাগে সকলোখিনি কৰিলে। তেওঁ নাৰায়ণ 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 অকল সেইটোহে আৰু চিঞৰি আছে আৰু নাৰায়ণ নাৰায়ণ বোলে। এটা কথা হ'ল দেৱৰ্ষি, মোৰ সমকক্ষ যোদ্ধা মই ক'তো দেখা নাই, আৰু মোৰ ইমান যুঁজিবলৈ মন গৈছে, মোক কোট কুটাই আছে গাত, গাটো মোক কোট কুটাই আছে, সমকক্ষ যোদ্ধা পোৱা নাই, গতিকে মোৰ জীৱনত এইটোৱে ডাঙৰ দুখ হৈ গ'ল আৰু কালযবনে কৈছিল। এতিয়া দেৱৰ্ষি নাৰদে মিচিককৈ হাঁহি পেলানি ক'লে, বোলে আছে, তুমি বিচাৰি পোৱা নাই আকৌ, তুমি সেইটো দিশত যোৱাই নাই। বোলে কোনটো দিশত? তুমি উত্তৰ পূব কোণত যোৱা, উত্তৰ পূব কোণত যায়, তাত এখন মথুৰা নামৰ ৰাজ্য আছে, সেই ৰাজ্যৰে যুৱৰাজ, যুৱক 16 বছৰীয়া, নাকটো তিল ফুলৰ দৰে, তিল ফুল দেখিছা? বোলে দেখিছোঁ, তিল ফুলৰ দৰে নাকটো, কাণ দুখনো বৰ সুন্দৰ, কুণ্ডল বৰ সুন্দৰ কুণ্ডল পিন্ধে তেওঁ, চকুকেইটা পদুম পাহিৰ দৰে, তোমাৰ ভুৱযুগল একদম ধেনুভিয়া, কি সুন্দৰ, আমাৰ আইসকলে প্লাক কৰাৰ নিচিনা দেখুৱাই দিছে নাৰদে। আৰু মুকুটটো পিন্ধিলে তেওঁ অলকাপান্তিটো ওলাই থাকে অলপ অলপ, চুলিবিলাক, ডিঙি গ্ৰীবাটো দীঘল অকণমান, সচৰাচৰ মানুহৰ লগত নিমিলে, ডিঙিটো দীঘল, আৰু ডিঙিটো আঁচ আঁচ পৰি থকা, এইবোৰ বৰ্ণনা কৰি গৈছে। আৰু বুকুখন বৰ বহল, মানুহটোক চাই বহল আৰু বৰ বহল, মানে 16 বছৰীয়া ল'ৰাটো কিমান বহল। লক্ষ্মী ছটা আছে, বক্ষস্থলত কৌস্তৱ, এই শিৱচ্ছ আছে, শিৱচ্ছ পানী, কৌস্তৱ নাই, শিৱস্ত আছে, বগা বগা নোম আছে, লক্ষ্মী ছটা বাঁৰ দিশত আছে। তাৰপিছত তেওঁ এই আমাৰ আজিকালি কেইটান মানুহ ল'ৰা বহে যেনেকৈ এইবোৰ কি বুলি কয়, ইয়াত বুকুৰ হৃদয়ৰ তলত নহয়, হৃদয়ৰ তলত নাভিৰ ওপৰত এনেকুৱা 5টা 6টা চিন থাকে যে, এইটো কিবা এটা নাম আছে, চিজ পেক, সেই আমাৰ ভৰালী বাপে কৰিলে চিজ পেক আছে বুলি দেৱৰ্ষি নাৰদে কয়। আপোনালোকে মনত থাকিবৰ কাৰণেহে মই কৈছোঁ আকৌ, কাৰণ আপুনি মই মানে চকু মুদিলে দেখিব লাগিব নহয়, নহ'লে এইখিনি নক'লেও হয়, নহয় নে বাৰু? চিজ পেক আছে, আৰু বাহু কি মস্তি, হাতী শুৰডালৰ নিচিনা, হাত দুখন হাতী শুৰৰ নিচিনা, আপোনাৰ বাজু পিন্ধে, অতি বিতুপন দেখিবলৈ, হাতটো কোচাই দিয়াৰ লগে লগে গোলকৈ ওলাই আহিব বডি বিল্ডাৰটোৰ নিচিনা, বাজু পিন্ধে, খাৰু পিন্ধে, আৰু হাতে ভৰিয়ে 20টা আঙুলি 20টা আঙুঠি পিন্ধে, আৰু নুপুৰ পিন্ধে, মেখেলা পিন্ধে, কিংকিনি, এইবোৰ চব ধুনীয়াকৈ বৰ্ণনা কৰিছে। ইমানে দেখিবলৈ ধুনীয়া, মানে কালযবন আকৃষ্ট হৈ গৈছে কথাখিনি শুনি, ৰূপটো বৰ্ণনা কৰিছে। কিন্তু বয়স 16 বছৰীয়া, তেওঁ তোমাৰ সমকক্ষ যোদ্ধা, কিন্তু যুঁজিবই, তেওঁ কেয়াৰ নকৰে। মই লগ পাইছোঁ, তেওঁ নাৰদে কৈছোঁ মই লগ পাইছোঁ, যুঁজিব। কালযবনে আনন্দত সীমা নাই, কাৰণ যুঁজাৰু মানুহতো যুঁজিবলৈ বীৰ লাগে, সমকক্ষ যোদ্ধা লাগে বুলি কৈছে নহয়। বোলে তুমি সেইটো দিশত গ'লেই পাই যাবা। তেওঁ বৰুণৰ লগতো যুঁজিবলৈ কৈছিলে, বৰুণে ভয় ক'লেহে মই বুঢ়া হ'লো আৰু এতিয়া তোৰ লগত যুঁজিব নোৱাৰোঁ, এনেকৈ হাৰ মানিছে। তাৰপিছত যেতিয়া সেইটো দিশত আহিলে,
3 কোটি সৈন্য আনিছে বুলি কৈছে। ভাগৱতৰ আপোনালোকে দশম পঢ়াসকলে বুজি পাব। 3 কোটি সৈন্য, লাখ নহয়নে বাৰু? 300 কোটি, 3 কোটি, 300 লক্ষ, মানে 100 লাখ 1 কোটি। আমাৰ ভঁৰালী বাবু বেছিকৈ জানিব, মোক হিচাপটো অঁ। গতিকে 3 কোটি সৈন্য লৈ পেলানি মথুৰা ৰাজ্যখন বৰ ডাঙৰ নহয়, অসমখনৰ মানুহে দিলে। চাৰিওফালে 3 কোটি সৈন্যই বেৰি আছে, ঘেৰাও দি দিলে, ঘেৰাও দি বাহিৰত বহি আছে। আৰু এওঁলোকে কৃষ্ণ বলোৰামে গোটেই কথাটো বুজি পালে যে সৰ্বনাশ, আমাকতো আজি কাল যৌৱনে বেৰি ধৰিলে। কৃষ্ণইতো চব জানে। তেতিয়া ককায়েকক ক'লে, দাদা তুমি এটা কাম কৰা, ভিতৰতে সৈন্য সামান্তখিনিক পাঠদান দিয়া যে কেনেধৰণে যুঁজিব লাগিব, কি কৰিব লাগিব, এইখিনিত তোমালোক ব্যস্ত হৈ থাকা, তুমি কৰাই থাকা, আৰু মই অকলে ওলাই যাওঁ। বলভদ্ৰও জানে ভগৱন্ত কৃষ্ণৰ মহিমা, সেইকাৰণে জানে কৃষ্ণই এইটো চলনা কৰি পিনি কূটনীতি কৰি ইয়াক থ'বগৈ। এতিয়া কূটনীতিটো উস্তাদটো, কৃষ্ণ সমান কূটনীতি। ফুকনিয়ে সেইকাৰণে আহিছিলে আকৌ, মোৰ গাত কি আছে, যুদ্ধখন মই লগোৱা নাই নহয়, তুমিহে লগাইছা। অইনে নাজানে, মই জানো নহয়। এতিয়া এতিয়া ভগৱন্ত কৃষ্ণ বাহিৰলৈ ওলাই গ'ল। 16 বছৰীয়া ল'ৰা এটা, অস্ত্ৰ শস্ত্ৰ হাতত একো নাই। তেওঁ অস্ত্ৰ শস্ত্ৰ একো নিয়া নাই কৃষ্ণই, পীতবস্ত্ৰখন আছে আৰু এনেকৈ ওলাই গৈছে। সোণৰ যিখিনি পিন্ধে পিন্ধি আছে আৰু। কিন্তু বাহিৰত যেতিয়া ৰথৰ পৰা চাইছে খুব ভালকৈ কাল যৌৱনে, মোৰ গেটেদি এজন যুৱক নামি আহিছে। আৰু যুৱক ভূমি পাওঁ মানে খোজকাঢ়ি আহিছে, ৰথতো অহা নাই, খোজকাঢ়ি আহিছে। আহোঁতে দেখিছে যে নাৰদে পোৱা লক্ষণকেইটা মই আটাইকেইটা দেখিছোঁ। একদম মুখৰ পৰা নাকটোলৈ চাইছে, তলডোখৰলৈ চাইছে। নাৰদে যিটো মোক বৰ্ণনা কৰিছিলে, এইজনে হ'ব লাগিব। তাৰপিছত দেখিলে যে এইজন হ'ব লাগিব, আহি আছে। মই এতিয়া কি কৰোঁ? মই অস্ত্ৰ শস্ত্ৰবোৰ লৈ গ'লে মানুহে মোক হাঁহিব যে সামান্য এটা সৰু ল'ৰা এটাৰ লগত যুঁজিবলৈ এইজন ইমান ভয়াটো। অস্ত্ৰ শস্ত্ৰ ৰথতে ৰাখিল, এইবোৰ লৈ নাযাওঁ। তেওঁ খালী হাতে আগবাঢ়ি গৈছে, ৰথৰ পৰা নামি আৰু গৈ আছে। কৃষ্ণই তেওঁক লগ নিদি ফিল্ডখনৰ সিমূৰে যেনিবা কৃষ্ণ, এই মূৰত কাল যৌৱন, সেই মূৰৰ পৰাই পাক ল'লেই সিফালে জেগালৈ নিবলৈ। তেওঁ গৈ আছে, এওঁ গৈ আছে। অলপ দূৰ যোৱাৰ পিছত বীৰৰ খং উঠে নহয়, এনেকৈ নক'ব যে অলপ দূৰ নিয়ালৈকে একো নাই, মিচিক মাছাকে ক'লে যে থাপ মাৰি ধৰিমগৈ মই, এনেকুৱা ভাৱ এটা আছিলে। যেতিয়া ধৰিব নোৱাৰা হ'ল, এওঁ অলপ বেছিকৈ খোজ দিলে, তেওঁ বেছিকৈ খোজ দিয়ে। ভাবিলে ইয়াকতো মোৰ কথাটো বুজি গ'ল, ইয়াক যে মই কিবা ধৰিম বা কিবা এটা আক্ৰমণ কৰিম এইটো জানিছে। গতিকে এই সময়তে এতিয়া ভগৱন্ত কৃষ্ণৰ মানে কথাটো গম পাই অলপ গালি লিখিছে দেই। ভাগৱততো পাইছে আপোনালোকে, খুব গালা। ইয়াৰ আগত এই অধ্যায়ত আছে, খুব গালি, বেয়াকৈ গালি পাৰিছে কৃষ্ণই। কিন্তু সেইবোৰ নুশুনা ভাও ধৰিছে, কূটনীতি। দেৱকীনা আমাৰ এতিয়া নৰেন্দ্ৰ মোদীকো বহুতকৈ গালি পাৰিছে, ভাৰতত থকাবোৰো গালি পাৰিছে যে ইৰাণক ডাইৰেক্টলি সহায় কৰিব লাগে, কিয় এনেকুৱা কৰিছে, মৌন হৈ কিয় আছে, এইটোহে কূটনীতি। এতিয়া কৃষ্ণৰ কূটনীতি হ'ল কি, কাল যৌৱনে অত গালি পাৰিছে যদিও কৃষ্ণই কিন্তু সেইবোৰ নুশুনা ভাও ধৰিছে। কাৰণ মই আচল জেগালৈ নিয়াক নোথোৱালৈকে মই উল্টি খাই তাৰ উত্তৰ নিদিওঁ। যে গালি পৰা দেখিও যেতিয়া ৰোৱা নাই, তেতিয়া খং উঠি গ'ল কাল যৌৱনৰ। হাও তই নৰ, খেদি গ'ল। আৰু সেই সুবিধাটো কৃষ্ণই বিচাৰিছিলে, তই মোক খেদ, কাৰণ মোৰ বহুত দেৰি লাগিছিলে তোক গুহাৰ ভিতৰত ভৰাবলৈ, জেগালৈ নিবলৈ। তই যেতিয়া খেদিবি, মই হেলা ৰঙে জেগা পোৱাই দিম। এইফালে কাল যৌৱনে দৌৰিবলৈ আৰম্ভ কৰিছে, এইফালে কৃষ্ণ সমান য'ত দৌৰি গুহাত আগতীয়াকৈ সোমাই কাল যৌৱন য'ত শুই আছিলে, শুই থকা জেগাতে পীতবস্ত্ৰ দি ঢাকি দিলে। আৰু ঢাকি আহাৰ হৈ তেওঁ চাই আছে। কাৰণ নাটকখন তেওঁৱে লেখা নহয়, নাটকত হ'ব এতিয়া খেলি মেলি। ইফালে কাল যৌৱন গৈ ভিতৰত সিফালে চাইছে, দেখিছে গুহা সোমাই গৈ আছে, গৈ পিনি দেখিছে এইটো কম ল'ৰা নহয়ও। মনলৈ এনেকুৱা ভাববোৰ আহিছে কাল যৌৱনৰ, ই মোক এনেকুৱাখনত সোমালে, কি কাৰণে ইয়াৰ উদ্দেশ্য কি একো বুজি পোৱা নাই। গৈ দেখিলে যে পীতবস্ত্ৰখন দেখি চিনি পালে, ই শুই আছে, ইয়া শুবলৈ আহি পেলাই মোক এইখন কৰিছে। ই শুই মোক ইমান দূৰ দৌৰাই আনি পেলাই ইয়ে শুইছে, এনেকৈ বুলি ভাবিয়েই যেনেকৈ ভৃগুমুনিয়ে বিষ্ণুৰ মানে ইয়াত যিটো গুৰ দিছিলে, মনত আছিলে, আজি আপোনালোকক আমাৰ চবেই বিচাৰিলে পাব, সেইটো আছে গাত সমস্ত ভৃগুমুনি। গতিকে সেই আপোনাৰ কাল যৌৱনে মাৰি পঠিয়াই দিলে নহয়,
মচুকুণ্ড গাত কি দুখটো আছে, শুই আছিলে, তেওঁৰ গাতো একো দুখ নাই। শুই থকা যেতিয়া গোৰ মাৰি দিলে, তেওঁ ইয়াত গোৰ মাৰি দিলে মানুহটো কেনেকৈ উঠি নাযাব জানো? উঠি যোৱাৰ লগে লগে সাক্ষাৎ কাল যৌৱন আছিলে, চকুটো লাহে লাহে মেলিছে, অতদিনে শুই থকা, যুগ যুগ ধৰি শুই থকা, চকুৰ দৃষ্টিতে আপোনাৰ কাল যৌৱন ছাই হৈ গ'ল, ছাই হৈ গুচি গ'ল। আপোনাৰ কাল যৌৱনে যুগ যুগ ধৰি চকু মুদি শুই থকাৰ কাৰণে নয়নত ইমান এটা শক্তি লাভ কৰিলে, যিটো শক্তি দেৱতাৰ বৰতো পাইছে আৰু নিজৰো এটা শক্তি লাভ হয়, যিটো শক্তিৰ বলত কাল যৌৱন ভস্ম হৈ গ'ল। তেনেকুৱা আমি উদাহৰণস্বৰূপে মহাভাৰতলৈ যদি চোৱা যায়, মহাভাৰতলৈ চালে গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰৰ লগত বিবাহ হোৱাৰ দিনাখন ধৰি, গান্ধাৰ দেশৰ ছোৱালী, মুছলমান ছোৱালী বিয়া কৰিছিলে ধৃতৰাষ্ট্ৰই। এতিয়া আমি ডাইৰেক্ট পাতিলেহে বুজি পাওঁ। আমাৰ বহুতে গান্ধাৰী হিন্দু ছোৱালী বুলি ভাবি আছে, নহয় আকৌ গান্ধাৰ কন্যা, আফগানিস্তান মুছলিম ছোৱালীবোৰ বৰ ধুনীয়া, দেখিছে নহয় আপোনালোকে? ধৃতৰাষ্ট্ৰ যদি অন্ধ, তেওঁক বিয়া পাতিলে। আৰু সেই তেওঁ ইমানেই ভকতনী আছিলে, মোৰ স্বামী যেতিয়া জগতৰ একো বস্তু নেদেখে, কণা অন্ধ, গতিকে মইনো চাই পৃথিৱীত কি কৰিম? তেনেকুৱা সতী ক'ৰবাত পাব নেকি? সেইদিন বিবাহৰ দিন ধৰিয়ে তেওঁ চকু বান্ধি ল'লে যে তেওঁ নাচাই যেতিয়া ময়ো নাচাওঁ। তেনেকৈ দিনবোৰ অতিবাহিত কৰিছে। তাৰ কাৰণে এটা তেওঁ শক্তি, দিব্য শক্তি লাভ কৰিছে সেই সাধনত। সেইকাৰণে আগত কৈছিলে বোপায়ো, 99টাতো গ'লেই, মোৰ বুকু ফালি থৈ গ'ল, মৰিলে মোৰ পুত্ৰ, আছগে তই অকল। দুৰ্যোধনক কৈছে, তই এটা কাম কৰিবি, তই কালি ৰাতিপুৱাই বস্ত্ৰ পৰিধান নকৰাকৈ তই মোৰ সন্মুখলৈ আহিবি। মাকে গান্ধাৰীয়ে অন্তৰ দুখত 199টা পুত্ৰ মৃত্যু হ'লে মাতৃজনী কেনেকুৱা লাগিব, কিমান দুখ লাগিব। আপোনালোক গান্ধাৰী মাইকী মানুহবিলাকেহে হৃদয়ৰ কথা গম পাব। পুত্ৰ যাৰ নাই সেই মাতৃহে গম পাব পুত্ৰ সুখ নাপাহৰে বুলি। আমাৰ বাপেকবিলাক পাহৰি যায়, বাপ বুলিলে ধোঁৱাত, কিন্তু মাকবিলাকে নাপাহৰে। সেইকাৰণে গান্ধাৰীয়ে পুতেকক ক'লে, দুৰ্যোধনক তই কাইলৈ ৰাতিপুৱাই আহিবি আৰু মই তোক এটা শক্তি দিম। দুৰ্যোধন হ'ব মা, আহিম। ইদিনাখন ৰাতিপুৱা মানে যমুনাৰ পাৰে পাৰে ঘূৰি ফুৰিছে, ইফালৰ পৰা দুৰ্যোধনে আহিছে, কাপোৰ কানি নিপিন্ধাকে আৰু মাকৰ ওচৰলৈ আহিব। এইফালৰ পৰা মৰ্ণিং ৱাক কৰি কৃষ্ণ গৈছে, দুই লগ হ'ল। তেতিয়া লাহেকৈ কৃষ্ণই মানে চকুকেইটা এনেকৈ কৈ কৈছে, হে দুৰ্যোধন দাদা, কি হ'ল আপোনাৰ? কিবা মনৰে খেলি মেলি হ'ল নেকি আকৌ, কাপোৰ কানি নিপিন্ধাকৈ? তেতিয়া ক'লে, হে যদুপতি, বোলে মই বেলেগ এফালেহে যাবলৈ ওলাইছোঁ। বোলে কোনফালে যাবা? বোলে মায়ে কাইলৈ বস্ত্ৰ পৰিধান নকৰাকৈ মায়ে মোক মাতিছিলে, মই তালৈকে এতিয়া যাবলৈ মোৰ মানে মনটো ঢেৰ কিবা কিবি চিন্তাই ভৰ দিছে, গতিকে মই একো সিদ্ধান্ত ল'ব পৰা নাই। মই সেইকাৰণে যমুনাৰ পাৰে পাৰে আহি আছোঁ, যাবতো লাগিবই, মাক কথা দিলোঁ মই যাম বুলি। বোলে সেইটো কি ডাঙৰ কথা, তই বস্ত্ৰ পৰিধান নকৰিবলৈহে কৈছে, নকৰিবা আকৌ, কিন্তু তোমাৰ উলংগত হৈ আহিবলৈ পোৱা নাই নহয়। দিলে পাক লগাই কোট নিদি, তুমি কাম আণ্ডাৰ পেণ্টটো পিন্ধি যোৱা, আণ্ডাৰ পেণ্টটো পিন্ধি যোৱা, তুমি ইভিনিং পিন্ধিবা। দিলে বুদ্ধি, অলপ বস্তু নহয়। যেতিয়া তেনেকৈ ক'লে দুৰ্যোধনৰ মনৰ আনন্দ মানে সেইটোকে মই চিন্তা কৰি পোৱা নাই। চাওকচোন যদুপতি, ইমান ভাবিছোঁ মই আহোঁতে কিন্তু সেইটোকে উলিয়াব পৰা নাই। তোমাৰ পৰাই মই ভাল উপকাৰটো পালোঁ। এতিয়া কৃষ্ণই কি উপকাৰ দিছে পাবা নহয়। আণ্ডাৰ পেণ্টটো পিন্ধি গৈছে, আণ্ডাৰ পেণ্ট বুলি নহয়, মই এনেই আপোনালোকক ৰহস্য দিবৰ কাৰণেহে আণ্ডাৰ পেণ্ট কৰিছোঁ। তেতিয়া পত্ৰ, আপোনাৰ বিষপত্ৰ মানে গছৰ পাতৰ আণ্ডাৰ পেণ্টৰ নিচিনাকৈ ঢাকি গৈছে। তাৰপৰা এনেকৈ গ'ল, মাকৰ ওচৰ পালেগৈ। মাকে বোলে, দুৰ্যোধন আহিলোঁ মা। তই মোৰ সন্মুখত থিয় হ। মাকৰ সন্মুখত থিয় কৰাইছিল। তাৰপৰা থিয় কৰালে, কৰাই আৰু লাহেকৈ তেওঁ খুলি লাহে লাহে চকু মেলিছে। একেবাৰে প্ৰথমতে মূৰৰ ফালৰ পৰা চাই গৈছে। চাই যাওঁতে ইফালে লোহা হৈ গৈ আছে, গোটেই দেহটো লোহা হৈছে। লোহা হৈ একেবাৰে তললৈ যাওঁতে জেগা যেতিয়া পাইছেগৈ, সি পত্ৰই ঢাকি গৈছে সেইডোখৰ। তথাপিতো মাক অকণমান ৰৈ দিছে তাত, কিন্তু ল'লেও তেওঁ পূৰা কামটো কৰি দিছে আৰু।
তললৈকে গ'লগৈ, চৰণলৈকে চাই দিলে, গোটেইটো লোহা হ'ল, কিন্তু পত্ৰই যে ঢাকি থ'লে সেই অংশটি মঙহ হৈ থাকিলে। সেইকাৰণে মাকে কৈছিলে, অ' পাই তই মূৰটো তই নিজৰ মূৰটো নিজে চুবালি, তোৰ দেহৰ প্ৰতিটো অংগত তোক কোনেও আৰু ভীমৰ গদা হওক মই লৌহ বনাই দিছোঁ, কিন্তু তই এটা ডাঙৰ ভুল কাম কৰিলি নহয় পিতাই, তই সেই ভাগ তই ঢাকি আনিলি, যাৰ কাৰণে তোৰ সেই ভাগ মাংসপিণ্ড হৈ থাকিব, কিন্তু তই সেই ভাগ বচাই বচাই যুদ্ধ কৰিবি দেই, তাত তোক মানে মাৰিলেহে তই মৰিবি, নহ'লে তোক মাৰোতা কোনো নাই সংসাৰ। সেই শক্তিকণ দিছিলে। মানে এতিয়া এই আমি এইটো গম পালোঁ যে মচুকুন্দই যুগ যুগ ধৰি নিদ্ৰা এৰি পেলানি দেৱতাক ৰখি যিটো বৰ লাভ কৰিছিলে, তাৰ বলত বলিয়ান হৈ পেলানি এনেকুৱা এটা দিব্য শক্তি লাভ কৰিছিলে, দৃষ্টিতে কাল যৌৱন ভস্ম হৈ গ'ল, মানে ইমান শক্তি পায়। গতিকে আপোনাৰ মোৰ এলা পচা নহয়, আপোনালোক ভকত, আপোনালোকে ৰাতিপুৱা শুই উঠিয়ে যদি কেনেবাকৈ কাৰোবাক গালি পাৰি দিয়ে চকুকেইটা মেলি লাগি যাব দিনটো কাৰণে, নাপাৰিব দেই। আপোনালোকে মানে 8 ঘণ্টা 9 ঘণ্টা শুৱাই নাই, আপোনালোকে শুই উঠিয়ে কাকো গালি নাপাৰিব, আইগৰাকীকো গালি নাপাৰিব, ল'ৰা ছোৱালীকো গালি নাপাৰিব, মাজনী সোণজনী আইজনী ডাঙৰ বোপাই সৰু বোপাই মাইনা এইবোৰ মাতিবলৈ শিকক, কাৰণ সবাৰো ইয়াতে ঈশ্বৰ আছে। আইসকলকতো আৰু মৰমে মাতিবলৈ শিকক, কাৰণ তেওঁ ইয়াতো কৃষ্ণ আছে। গতিকে আমি দুদিনমানৰ আলহী সকলো, গতিকে যি এটি জীৱৰ লগত আমাৰ সম্পৰ্ক ঘটিছে, মিলি জুলি আমি বাকী থকা সময়কণ পাৰ কৰাবৰ কাৰণে গুৰুজনে সদায় আমাৰ উপদেশ দি থৈ গৈছে যে সকলোকে কি বুলি দেখিবা, বিষ্ণুমুখী। আইগৰাকীৰ গাতো ঈশ্বৰ আছে, ল'ৰাটোৰ গাতো ঈশ্বৰ আছে, বোৱাৰীজনীৰ গাত ঈশ্বৰ আছে, পুত্ৰটোৰ গাত ঈশ্বৰ আছে, নাতিটোৰ গাত ঈশ্বৰ আছে, নাতিনীজনীৰ গাত ঈশ্বৰ আছে। এই ভাৱনাটো আপোনাৰ মোক অইনে বুজি নাপায়, সংঘভকতে বুজি পায়। সেইকাৰণে সংঘভকতে নাতিনীজনীকো কৃষ্ণ বুলি কয়, নাতিটোকো কৃষ্ণ। আমাৰ এই বৰ সুন্দৰকৈ কৃষ্ণ কয় নহয়, কৃষ্ণ কোৱা নাতি কৃষ্ণ, মানে সেই নাতিটো সিহঁতো কৃষ্ণ দেখে ভকতে। আইগৰাকীক পত্নী বুলি নাভাবে আমাৰ সংঘভকতে, ঈশ্বৰী বুলি ভাবে, ঈশ্বৰ বুলি ভাবে, কাৰণ সেইটো হৰিচন্দ্ৰৰ উপাখ্যানত আমাক দেখুৱাই থৈ গৈছে শৈবাৰাণীৰ দ্বাৰাই। তই হেন ভাজ্য পালোঁ কত পুণ্য ভাগে, তুহুৰ কথা কোৱাবে কি কহিব লাগে, কৰ্মৰ বেলাটো তোক মন্ত্ৰী যেন দেখি, ৰঙৰ বেলাটো তই যেন প্ৰাণ সখী, শয়ন ভোজন বেলাটো তোৰ মাতৃহেন থান, শয়ন বেলাটো তই দাসীৰ সমান। গতিকে আমাৰ সংঘ আইসকলক বুজাবলৈ বাকী নাই, বাপসকলকো বুজাবলৈ বাকী নাই, গুৰুজনে চব বুজাই থৈ গৈছে, নহয় বা? গতিকে আমি সকলোতে ঈশ্বৰ আছে বুলি জ্ঞান পালোঁ। ইতিমধ্যে ভগৱন্ত কৃষ্ণৰ এতিয়া নাটকখন আহি গ'ল। ইফালে মচুকুণ্ড ভস্ম হৈ গ'ল, কাল যৌৱন ভস্ম হৈ গ'ল, মচুকুণ্ডই খুব চকু মোহাৰিছে, কিবা এটা ঘটনা ঘটিছে মোৰ দৃষ্টিত। কি ঘটিছে, তেওঁ খুব মোহাৰি মেলি, যেনেকৈ শুই উঠিলে মানুহে চকুটোক মোহাৰে, তেওঁ মোহাৰিবলৈ লাগিছে। মোহাৰি মেলি যেতিয়া হৈ গ'ল, তেওঁ লাহেকৈ চকুকেইটা মেলোঁতেই এইবাৰ আমাৰ সেই যদুপতি কৃষ্ণৰ ৰূপটোত নাই, চতুৰ্ভুজ ৰূপ দেখুৱাইছে বুলি ইয়াত লিখি দিছে। তেওঁ 4খন সত্ৰই 4টা অস্ত্ৰ লৈ পেলানি ধুনীয়াকৈ তেওঁৰ আগত সাক্ষাৎ হৈছে। আৰু এওঁ যেতিয়া দেখিলে ইমান ধুনীয়া, চকুযোৰলৈকে চাবানে, নাকটোলৈকে চাবানে, মুখখনলৈকে চাবানে, এখেতে ববুৱে কৈছিলে কি শশী, মানে সেই ইন্দ্ৰপত্নী শশীৰ কথা কৈছেনে অইন কিবা শশীৰ কথা কৈছে, মানে সেই আমাৰ শশী বুলি কওঁতে চন্দ্ৰটোক শশী বুলি কয়। গতিকে চন্দ্ৰটোৰ দৰে গোল, মানে ইমানেই গোল, সূৰ্যটো সিমান গোল নহয় বা, কিন্তু চন্দ্ৰটো যে গোল ভাগৱতত বৰ্ণনা আছে। কাৰণ সেইকাৰণে ভগৱন্ত কৃষ্ণৰ মুখখন ইমানেই সুন্দৰ গোল, তেওঁ দৰ্শন পাইছে মচুকুণ্ডই। তললৈ চাই গৈছে, তেওঁ বনমালা পিন্ধিছে, কথা বুজিলে, আৰু দেখিছে শিৱৎস আছে, আৰু তাত দেখিছে ভকতক দৰ্শন দিছে, কৌস্তভ মণিটো পিন্ধি আছে। বৈকুণ্ঠত যেনেকৈ থাকে ভগৱন্তই গোটেই ৰূপটো দেখুৱাইছে, তেওঁ ভকতকতো মহাভকত, মচুকুণ্ড মহাভকত বা মচুকুণ্ডক দেখুৱাইছে। আৰু হাতবিলাক ইমান ধুনীয়া, 4খন হাতেৰে সৈতে 4 অস্ত্ৰ ললিত, কি সুন্দৰ আঙুঠি, গোটেই সোণে সোণ পিন্ধিছে। আৰু গোটেইখিনি যেতিয়া দেখিছে, দেখিও কিন্তু তেওঁ প্ৰথমতে পৰিচয়টো ভালকৈ ভাবিব, কোন হ'ব পাৰে এওঁলোক, নে চন্দ্ৰ, নে সূৰ্য, নে বৰুণ, নে লোকপালবিলাকৰ কোনোবা এজন, থিৰাং কৰিব পৰা নাই। তাৰপৰা কৈছে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ, এই 3জন, এই 3জনৰ ভিতৰতো কোনোবা এজন হ'ব লাগিব, এনেকৈ মনত ভাবিছে। সব চাই চিতি লাষ্টত কৈছে হৰি, হৰি। আমি যেনেকৈ বহুত দিনীয়া মূৰত লেখা পোৱা বন্ধু এজনক বহু বছৰৰ মূৰত লগ পালে ক'ম যে আমি বহুত, তই ভাবচোন, তই ভাব, মই কোন ক এনেকৈ কওঁ নাই, তই চিনি পাইছ নাই চাওঁ, বহুত চিন্তা কৰি যেনেকৈ কওঁ এই আমুকা,
লাষ্টৰ সিদ্ধান্ত দিওঁ। ঠিক তেনেকৈ মানে আপোনাৰ মচুকুন্দই সিদ্ধান্ত দিছে হৰি, আৰু নিজৰ চিনাকিটো দিছে, মই মানধাতাৰ পুত্ৰ, মই মচুকুন্দ। তাৰ পৰা এতিয়া পিছৰখিনিত বৰ ধুনীয়া ধুনীয়া কথা ওলাব যে দুই ভকত আৰু ঈশ্বৰৰ মাজত কথোপকথনখিনি আছে। গতিকে এইবোৰ আপোনাৰ হ'লে চব জানে, নজনা বস্তু একো নাই। ইয়াৰ আচল যিখিনি ৰহস্য আৰু আমাৰ জীৱাত্মা, আমি ইয়াত থকাবিলাক প্ৰথমতে জীৱাত্মা হৈ ল'ব লাগে। ভাগৱত শ্ৰৱণ কৰিবলৈ আহোঁতে আমাক কৈছে 3টা বস্তু সেই দুৱাৰদলিতে এৰি থৈ আহিবলৈ কৈছে, নহ'লে আমাৰ যে কল্যাণ নোহোৱা মূল কাৰণটো সেইটো। 3টা বস্তু কি? এক হ'ল 3টা গৰ্বই মানুহক ঈশ্বৰমুখী হ'বলৈ সুবিধা নিদিয়ে। ঈশ্বৰৰ পৰা দিব্য শক্তিবিলাক লাভ কৰিব নোৱাৰে, সেই গুৰুজনে কৈ থৈ গৈছিল। 3টা বস্তু আপুনি সদায় দৰ্জা মুখতে এৰি থৈ, আগৰ দিনত বাটচৰা বুলি কয়, বাটচৰাতে এৰি থৈ আহা বুলি কৈছিলে, কিন্তু এতিয়া আমাৰ দিনত হ'ল কি আমাৰ দৰ্জা মুখতে এৰি থৈ আহিব লাগে। এক হ'ল বিদ্যা গৰ্ব, ইয়াত থকাবিলাকতো গ্ৰেজুৱেশ্যন নাই, তো মইতো PhD কৰা মানুহ, এই ভাৱটো নাইকিয়া হ'ব লাগে। তাৰপিছতে ধনগৰ্ব, যে মোৰ সমান টকা কাৰণে, যে মই মাৰ সুখত আছোঁ, মোৰ ঐশ্বৰ্য বিভূতি। আৰু এক হ'ল জনগৰ্ব, যে মোৰ বংশটো বৰ ডাঙৰ, মোৰ ককাই ভাইবিলাক চব ধনী, গতিকে কিহৰ চিন্তা। এই ভাৱেৰে যদি শ্ৰৱণ কৰে কামত নিদিব। আৰু বিদ্যা গৰ্বটো থাকি যদি কোনোবাই শ্ৰৱণ কৰে, মইতো জানোৱেই এইবোৰ কথা, যিবোৰ কথা ওলাইছে, এনেকৈ মানে সেইটো কামত নিদিব। কাৰণ যদি দিলেহেঁতেন সেই 60,000 ঋষিয়ে যে ভাগৱত গংগা তীৰত পৰীক্ষিতক কওঁতে যে শুনি আছিলে, কোনো এজনে ৰাখিব নোৱাৰিল নহয় বাপ 60,000, কাৰণ তেওঁলোকৰ ব্ৰাহ্মণ্য যিটো বিদ্যা গৰ্বটো আছিলে, সেই গৰ্বটোত থাকি শ্ৰৱণ কৰাৰ কাৰণে তেওঁলোকৰ ক্ৰিয়া নহ'ল। সেই বাহিৰত বহি থকা অকুলীন, সুত, মাক ক্ষেত্ৰীয়, বাপেক ক্ষেত্ৰীয়, মাক বামুণনী, এই দুয়োৰ ভিতৰত যিটো ল'ৰা জন্ম সেইটো সুতকুলীয়া। গতিকে সুতৰ আকৌ একান্ত চিত্তে শ্ৰদ্ধাই তেওঁলোকে সমাজলৈ যাব নোৱাৰে, সুতকুলীয়া মানুহবিলাক আঁতৰত থাকি তেওঁ বাৰাণ্ডীৰ বাহিৰত থাকি শ্ৰৱণ কৰিছিলে, তাৰ পৰাই তেওঁ জ্ঞান লাভ কৰিছিলে। গতিকে আমাকো গুৰুজনে এনেকুৱা কিছুমান ইংগিত দি থৈ গৈছে। গতিকে আমি ইয়াত ভাগৱতত বহি থকাৰ অৱস্থাত আমি আত্মা হৈ ল'ব লাগে, আমাৰ কোনো নাই প্ৰভু, তোমাৰ বাদে আৰু মোৰ কোনো নাই। কাৰণ আপুনি মই, আমি বিশেষকৈ সংঘৰ ভকতসকল বৰ চতুৰ, আমাৰ আপুনি মই কোনেও নকয় মোৰ চব আছে বুলি। কেলৈ আমি যদি আছে বুলি ভাবোৱেই, অকণমান কিবা এটা হ'লে আমি সেই ডক্তৰক চমজাই দিওঁগৈ নহয়, দৰ্জা চৰ্জা মাৰি ল'ব ডক্তৰ, হে আপোনাৰ বাপজন হ'লেও আপোনাৰ ৰখি থাকিবলৈ ডক্তৰে নিদিয়ে নহয়, তাত ভিতৰত সোমোৱাই নিলে আৰু দৰ্জা লক কৰি দিলে, তুমি বাহিৰত তপস্যা কৰি থাকা, নিজৰ হোৱাদি ৰাখিব পাৰিলে। অঁ, কাৰণ সি মায়া, অকল আমি, এই ভাৱনাই যদি আপুনি মই শ্ৰৱণ কৰোঁ, তেতিয়া কথাবোৰ মনত ৰ'ব আৰু আমি তাৰ পাৰমাৰ্থিক তত্ত্বটো লাভ কৰিব পাৰিম। গতিকে এই ভাৱেৰে আপোনাৰ ভকতনীসকল বহিছে। ইয়াৰ পিছত যিখিনি কথা ওলাব, মচুকুন্দই যিকেইটা কথা প্ৰভুৰ পৰা বিচাৰিব, আপোনাৰ মোৰ প্ৰত্যেকৰে সেইকেইটাই কাম্য। কাৰণ সময় বৰ কম বুলি কৈছে নহয়, আমাৰ আজিৰ দিনটো আমাৰ শেষ ৰাত দিনো হ'ব পাৰে। গুৰুজনে যিটো কথা কৈ থৈ গৈছে, কচুপাতৰ পানী, কচুপাতত ৰাতিপুৱা আপুনি ওলাই যাওঁতে মৰ্ণিং ৱাকতে চাব, অকণমান পানী কেইটোপালমান গোট খাই হিলি থাকে। সি যেনেকৈ গুৰুজনে ভয় দেখুৱাইছে কি তোমাৰ হৃদয়ত থকা আত্মাটো তেনেকুৱাকৈ আছে, কোন সময়ত চিলিককৈ বাগৰি দিব ঠিকান নাই। আৰু আপোনাৰ মোৰ লগৰবোৰ তেনেকৈ গৈছে নহয়, একেলগে মানে নামঘৰো বনাইছোঁ, স্কুলো বনাইছোঁ, মিটিঙলৈও গৈছোঁ, ৰাজনীতি মিটিঙলৈও গৈছোঁ। তাৰপিছত এইবিলাক কি নাই, মোক নাই নহয়, ভেণ্টিলেটৰ তালৈ লৈ গ'ল আকৌ, সোমাই আছে, নাই একো নাই, ডক্টৰে কৈছিলে 72 ঘণ্টালৈকে চাওঁ। কাইলৈ যদি আপোনাৰ মোৰ লিষ্টত আছে নামটো, ভাবি ল'ব ছবি, আপুনি ফুটনি কোনো নামাৰিব বাৰু যে মোৰ চব ইন্দ্ৰিয়বোৰ ঠিক আছে, বডি ঠিক আছে, ক'ত মোৰ এনেকুৱা হ'ব। তাতে ভগৱন্তই কীৰ্তি লগাই দিব, বোলে কি হ'ল, নাই ধপ ধপ কৰিলে আৰু ফাষ্টকৈ পৰি গ'ল নহয়, বুজিছেনে, খোজকাঢ়ি সমানে গৈ আছিলোঁ, কেলৈ পৰি যাম, বিকল হৈ যায় ইঞ্জিনটো। ভগৱন্তই কৈছে মই ইঞ্জিনটো বিকল কৰি দিম, তোমালোক অহংকাৰী নহ'বা, অভিমানী নহ'বা, মোৰ দাস তোমালোক, সাৱধান। তোমালোককতো মই গুৰু হিচাপে গৈ বহুতখিনি উপদেশ দি থৈ আহিছিলোঁ। অনন্তই কৈছে মই মাধৱদেৱ হৈ তোমালোকক বহুকেইটা উপদেশ দিছোঁ, সংঘ ভকতক, মই অনাসংগিক কথা নকওঁৱেই,
মই সংঘ ভকতক উপদেশ কেইটামান দিছোঁ, তহঁতি বাসুদেৱ বাসুদেৱ বুলি ক'বলৈ কৈছিলোঁ, কৈছ জানো? মইতো ইমান ধুনীয়াকৈ লিখি থৈ আহিলোঁ ঘোষাজনা। তহঁতৰ সেই আগৰকেইটা জন্ম জমপুৰিলৈ যোৱা লেজাৰ বুকত ঢেৰ নাম আছে। বহুবাৰ জমপুৰিলৈ গৈছোঁ, বহুবাৰ স্বৰ্গলৈ গৈছোঁ, বহুবাৰ ব্ৰহ্মলোকলৈ গ'লি, আকৌ খহিবি। আহি আহি শেষবাৰ ভগৱন্তই এইবাৰ লাষ্ট পৰীক্ষা দিবৰ কাৰণে দি দিছে। আৰু এইবাৰ আৰু কি শক্তি আছে মনুষ্য হৈবাৰ, মনুষ্য জনম পাই হৰিণ ভজিলা অৱশ্যে হৈবা ভাই তিনিনত ৰহিলা। এইটো ফাইনেল ডিগ্ৰী আমাৰ এইবাৰ শেষবাৰ। গতিকে শেষবাৰ যেতিয়া আপোনাৰ মোৰ জানতে শব্দটো ব্যৱহাৰ কৰিছোঁ, এতিয়া আমি সিদ্ধান্ত গ্ৰহণ কৰি ল'ব লাগে যে নাম নেৰোঁ আৰু এই কথাবোৰকে আজি দিব অলপ পিছত। মচুকুন্দই সেইটোকে বিচাৰিব আপোনাৰ মোৰ হৈ, আৰু তেওঁ বিচাৰিছে যেতিয়া আপুনি মইতো বিচাৰিবই লাগিব। তেওঁ পৰম বৈষ্ণৱ, কৃষ্ণক দৰ্শন পাইছে, কৃষ্ণৰ লগত ডাইৰেক্ট কথা পাতিবলৈ পাইছে। আপুনি মই গুণমালা পুথিহে পাইছোঁ, নহয় নে বহু? তথাপিতো আপোনাৰ মোৰ আত্মবিশ্বাসটো খুব বেছি, হয় নে? মাধৱ মাধৱ আহকচোন, ৰস ওলাওক, ভাল লাগিব। ৰাম 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 কৃষ্ণ। সিও ভস্ম ভৈল হেৰা দৰ্শন মাত্ৰে মোৰ, ৰাম ৰাম আপোন দেহাৰ অগ্নি লাগি কৃষ্ণ। পৰম শ্ৰীমন্ত তুমি অনন্তৰে আখি ভৈলা। দেখিলো মই পুণ্য ভাগি কৃষ্ণ। ততো মহাকান্তি লাগি নিষ্প্ৰভ ভৈলো আতি, উচিবাক নপাৰো বিস্তৰ, অনুমানে জানো স্বামী পৰম ঈশ্বৰ তুমি। কৃষ্ণ। তুমি মহাপূজ্য জগত হৰে ৰাম 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 ৰাম। এতিয়াহে স্তুতি আহিল। ৰাজাৰ বচন শুনিও হেন থান, ভকত বৎসল হৰি মেঘৰ গৰ্জনে গম্ভীৰ বচনে, মাতিলন্ত হাস্য বুলন্ত গোবিন্দ নাম সুকুন্দ, উচিলা অনুপাম কিন্তু জানা মোৰা আছে অসংখ্যাত। অ গুণ কৰ্ম জন্ম নাম, অ এতকতে সংখ্যা কহি কৰিবে ক, মোহৰ নাহি শকতি যিহেতু অন্তত কোনে পায় অন্ত, শুনা আৰু নৰপতি যিহেতু অনন্ত। বহু জন্ম ধৰি পৃথিৱীৰ ধূলি, দিবাক পাৰে গণিত, মোৰ গুণ নামে জানিবাক তভু, অ নপাৰিবে কদাচিত। শুনিও কালত আছে জানা মোৰা, গুণ নাম অপৰ্যন্ত, শুনিয়া পঢ়িয়া মহাৰিষিগণ, অনতো পায় তাৰ
তহুই জন্মৰ শুনানৰে চয় বহুময়ী গুণনাম ব্ৰহ্মাই পাঠিল ধৰ্মক ৰাখি কৃষ্ণ দেৱৰো সাধিতে কাম অভকত পালিতে অসুৰ নাখিতে কৃষ্ণ খন্দিবে ভূমিৰ ভাৰ যদু বংশে আখি বসুদেৱ গৃহে কৃষ্ণ হইলো মই অৱতাৰ বসুদেৱ পুত্ৰ ভইলো জাতু মই ভকতি অধীনত আতেশে পণ্ডিতে বাসুদেৱ বুলি কহন্ত মুকহত কৃষ্ণ পংখ কেশী বক অলম্বক আদি বধিলো বিপক্ষ গণ তজুপাখে আমি মইটো দহিলো এহিটো কালজ তোমাৰ দায়ায়ে ইটো গৰ্বক আখিলো জানিবা মই পূৰ্ব জনমত নেক ভকতি কৰিয়া সহত ভকত বচল মোহৰ প্ৰসিদ্ধ আখি ভৈলো এহি গুণী যত লাগে বৰ লয়ো নৰেশ্বৰ হবে দিবু তোক জানি ও যেহি হেহি জানা ভজিলে আমাক সৰ্বকালে পূৰ্ণ হৈ অসম্পূৰ্ণ বুলি কোনো তাৰ শোক কৰিবে উচিত নজানি আন দেৱতাৰ মত নেদেখিবা মোক যত লাগে বৰ সমস্তে দিবু লক্ষ্মীৰ ঈশ্বৰ আমি এতেকে বচন শুনি মুচুকুন্দ ভৈলা আতি ৰঙ মন জানিলো সাক্ষাতে তলুক ঈশ্বৰ তেহেন তেখে নাৰায়ণ গৰ্গ ঋষি তান্ত কহিও আচন্ত ২৭ যুগৰ আচলতে যদু বংশে কৃষ্ণ হয় অৱতাৰ দাপৰ যুগৰ অন্তে সেই কথা সি মনত পৰিল কৃষ্ণক পাইলো লাগ প্ৰেম গৈলা চৰি দণ্ডৱতে পৰি প্ৰণামিলো মহাভাগ অচৰণৰ
শিৰে লৈ তুলি হিয়ে কীৰ্তঞ্জলি কৰি পাছে মহামতী আৰম্ভিলা স্তুতি বিষয়ত খেদ নহয় আৰু স্তুতিটো আৰম্ভ হওক, নহ'লে ইফালে সিদ্ধ হ'ল বুলি খবৰ আহিব। চব হৈ যাব, চব ওলাই যাব। আপুনি ত্ৰুটিটো আৰম্ভ কৰিব, নহ'লে সিদ্ধ হ'ল বুলি ক'লে ত্ৰুটি থাকি যাব। আচলতে মালটো তাতহে আছে, সেইটো মাল নপঢ়ে ভকতে। হে প্ৰভু নাৰায়ণ এইটো নৰ নাৰী গণ ৰাম ৰাম মায়াৰে মোহিত তুমি হেন বান্ধৱক এতেকে খে নভজয় ৰাম মিছা কৰ্ম তেখে কৰে কিন্তু আৰু অন্য আপোনাক বঞ্চি মৰে মোৰ ভাগ্যা মোৰ স্বামী বুলি দুখময় গৃহ তেখে সুখক আশাই থাকে নুসুমৰে তোমাৰ ৰাম ৰাম শুকৰ কুকুৰ আদি জন্মটো বিষয় সুখ পায়াত দেখি অহাই খাত তোমাৰ ভজন কিন্তু মনুষ্য জন্মত বিনে অন্যত জন্মত নাহি যাত হেন নৰতনু ইটো ভাৰত ভূমিত পায়া নাহি একো ইন্দ্ৰিয় বিকল তবু যিটো মূৰণৰে তুমি প্ৰাণ ঈশ্বৰৰ নভজয় চৰণ অন্ধকূপ পাই পৰি তাতে সমুদায় ৰাতি দিনে মৰে চিন্তা কৰি তিন্ন লোভে পশু যেন মহা অন্ধকূপে পৰি আপোনাৰ দুখে যাই এখম্বাৰ ইটো গতি কেৱলে নহিকে প্ৰভু মোৰ কিবা হৈবে এহি গতি অসংখ্যাত আয়ু মোৰ সকলো বিফলে গৈল নকৰিলো তোমাৰ মহাৰংগে মদ গৰ্বে অন্ধ কৰিলে কৃষ্ণ অদেহাকো মানিলো আত্মা কৰি পুত্ৰ ভাৰ্যা ধন মাত্ৰ স্বপ্নটো চিন্তিলো দুষ্টৰ চিন্তাৰ মাজে তুচ্ছ কলে মোৰ গৃহবাস নিৰন্তৰ নৰদেৱ মানি আপোনাক চতুৰংগ দোলে জুৰি পৰ্যতিলো বসুন ধৰি নকৰিলো কটাক্ষত
নগৰীয়া ফুৰে নিজ মুখে নগনীয়া ফুৰে নিজ মুখে নানা ক্ৰিয়া কৰিবাক চিন্তা কৰি মৰে মাত্ৰ কৃষ্ণ বিষয়ক লাগি অধো তুমি অপমত্ৰ হৈয়া মাৰা তাক ছিদ্ৰ ছায়া কৃষ্ণ পৈত এৰাই বেকতাৰ বাপে কৃষ্ণ লহ লহ জীৱা কৰি ইন্দ্ৰক চুম্পি ধৰি অ একেটিলে মাৰে যেন হাবে। এইটো ইন্দ্ৰ নহয়, এন্দুৰ আকৌ এন্দুৰ এন্দুৰ আকৌ ইন্দুৰ অঁ এন্দুৰ এই এন্দুৰ ও আগে হেমময় ৰথে চৰি মত গজ স্কন্ধে ফুৰে যত নিপতি বোলাই কালৰূপে তুমি পাইলে হিৰু দেহা একেটিলে কৃষ্ণ ভৱে কতো নিবিষ্টা পলো কি কইব শুনন্তে লাজ অভকত ৰাজা যত নাৰীৰ অধীন সমুদায় তজু গুণ নাম যশ চিত্তত নভৈল যাৰ কৃষ্ণ ধিকতাৰ যশ মুনি যশ দিশ জিনি আখি সিংহাসনে থাকে বসি হামৰাজে বন্দে যাৰ পাৱে গৃহত চিঙাৰ সুখে নাৰীৰে জিনিয়া গাব বানৰক যেন নচু ও যত তপ জপ কৰে দান পুণ্য আশ্ৰয় ফলকে বাঞ্ছয় বিদিনে ৰাতি ইন্দ্ৰিয় হয়বো স্বৰ্গে গয়া পুনু আখি উপজিয়া হয়বো চক্ৰৱৰ্তী নৰপতি আনৰ সম্পদ দেখি মৰে যেন চকু পুৰি যত আশা হবে কৰে নষ্ট ৰাম ৰাম মাত্ৰ বিমুখে ভৈলে একো আত সুখ নাই কৃষ্ণ মিছা মাত্ৰ কৰে যত কষ্ট তজু অনুগ্ৰহে যাৰ সংসাৰত ভ্ৰমিবাৰ অৱসান কাল ভৈল যেবে মুকুতিৰ মহাদ্বাৰ তজু পদ ভকতৰ কৃষ্ণ সংগক পায় যিটো সাধু সংগ ভৈল যেবে তুমি চৰত তেবে মিলে তাৰ একান্ত ভকতি ভকতি মিলয় যেবে মুকুতি পাইলে কতেবে কৃষ্ণ নিস্তৰিলে সকলে ইটো কৃপা প্ৰভু মোক তুমি খে কৰিলা জানা ৰাজ্যভাৰ গুচি লয় আপোনে মহাৰাজা গণে যাক বাঞ্ছা কৰে এৰিবাক
কেতিয়া চলিব তপোবনে আৰু মই একো বৰ নাবাঞ্চো প্ৰাণেশ্বৰ তোমাৰ চৰণ সেৱা বিনে মহামুকুটিৰ দাতা তোমাক নাৰাধি আন বন্ধন বৰক লৈবে কোনে কৃষ্ণ হেন জানি গুণময় সুখ ভোগ আছে যত সমস্তে তেজিলো নাৰায়ণ দ্বিগুণ পুৰুষ ব্ৰহ্ম জ্ঞান ঘন নিৰঞ্জন কৃষ্ণ তোমা দেখে বখিলো মাধৱ নাই আপোনালোকক প্ৰশংসা কৰিছে আপোনালোকক প্ৰশংসা কৰিছোঁ বাৰু মাধৱা যে কি নহওক গোবিন্দ কৃপাত ইতিমধ্যে কালযৌৱনে ভগৱন্ত কৃষ্ণক উদ্দেশ্যি যিখিনি বাক্য ক'লে কোৱাৰ পিছত কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিক নাৰায়ণে চতুৰ্ভুজ ৰূপত দৰ্শন দিয়া তেওঁ গুৰু গম্ভীৰভাৱে মচুকুন্দ আগত মানে এতিয়া গুৰু গম্ভীৰভাৱে উত্তৰ দিবলৈ দিছে যে হে মচুকুন্দ ৰায় তুমি পূৰ্বজন্মত মোৰ একান্ত ভকত আছিলা আৰু সেইকাৰণে তোমাক দৰ্শনৰ নিমিত্তে তোমাৰ মোক চাবলৈ বৰ ইচ্ছা গৈছিল ভগৱন্ত কৃষ্ণৰ কি বুদ্ধি যে তোমাক মোৰ চাবলৈ বৰ ইচ্ছা গৈছিল সেইকাৰণে মই তোমাক দৰ্শন কৰিবলৈ আহিলোঁ আৰু তুমি যে কৈছা যে তোমাৰ দৃষ্টিত এজন ইয়াত ভস্ম হৈছে সেইজনকো ময়ে ভস্ম কৰিছোঁ তুমি মাত্ৰ নিমিত্ত মাত্ৰ ময়ে ভস্ম কৰিছোঁ কাৰণ তোমাক মোক দৰ্শন পাবলৈ তোমাক দেখিবলৈ বৰ ইচ্ছা গৈছিল তুমি মোৰ পৰম ভক্ত মই সেইকাৰণে তোমাক দৰ্শন দিলোঁ আৰু তুমি মোক কৈছা যে মোৰ গুণনাম মোৰ হিচাপ তুমি বিচাৰিছা যে মোৰ গুণনাম বহু কাল বহু লোকে যদি পৃথিৱীৰ ধূৰাবিলাক গণনা কৰে হয়তো এটা সময়ত বহু কালৰ মূৰত হয়তো পাৰিবগৈ পাৰে মই নোৱাৰে বুলি নকওঁ বহু কাল বহু লোকে বালিবিলাক গণনা কৰি যদি পাৰে কিন্তু মোৰ গুণনাম গণনা কৰি শেষ কৰিব নোৱাৰে তথাপিতো তুমি মোৰ পৰম ভক্ত এতিয়া দাপৰ যুগ আৰু এইটো মোৰ অৱতাৰ পূৰ্ণ অৱতাৰ গতিকে এই অৱতাৰটোত মই যিখিনি গুণনাম লাভ কৰিছোঁ মই সেইখিনি কথা তোমাক কওঁ তুমি শুনিবা যে ইতিমধ্যে মোৰ ভক্ত বসুদেৱ আৰু ভক্ত দৈৱকী তেওঁলোক পূৰ্বৰ জন্মত আগৰকেইটা জন্মত প্ৰথম সত্যযুগত আছিলে প্ৰিন্সি আৰু সুতপা তাৰপিছত মোৰ কৃপাদৃষ্টিত তেওঁলোক কাশ্যপ আৰু অদিতি হ'ল এইটো শেষৰ জন্ম তেওঁলোকৰ বসুদেৱ আৰু দৈৱকী গতিকে তেওঁলোকৰ মই জন্ম লোৱাৰ কাৰণে জ্ঞানী গুণী ঋষি সমস্তই মোক বাসুদেৱ বুলি কয় আৰু এইবিলাক কংসকে আদি কৰি এইবিলাকক বধ কৰাৰ কাৰণেও মই গুণনাম পাইছোঁ মুৰাদুত্তক বধ কৰাৰ কাৰণে মুৰাৰী নাম পাইছোঁ এনেকুৱা তেওঁ গুণনামবিলাক যিবিলাকক গুণৰ কাৰণে তেওঁ নামটো পায় গুণনামবিলাকৰ এটা বৰ্ণনা দিলে মচুকুন্দক গতিকে মই কৃষ্ণ মোৰ পূৰ্ণ অৱতাৰ আৰু মই তোমাক দৰ্শন দিলোঁ এনেকৈ বুলি মচুকুন্দক সান্তনা দিলে তুমি চিন্তা কৰিব নালাগে খালি মই তোমাক
আজি এটা মই তোমাৰ প্ৰতি সন্তুষ্ট হৈছোঁ। তুমি মোক অন্য দেৱতাৰ নিচিনা নাভাবিবা। বাকীবিলাক দেৱতাও বৰ দিয়ে। মই অমৰ্ত্যলৈকে দিব পাৰোঁ, মই ফুল পাৱাৰ। গতিকে মোক অন্য সেইটোও লিখি থৈ গৈছে আপোনাৰ মোক জ্ঞান দিবৰ কাৰণে। মোক অন্য দেৱতাৰ দৰে নাভাবিবা। গতিকে মই ভগৱান, তোমাৰ মনত যি মন যায়, যিটোৱে ইচ্ছা হৈছে, তুমি সেই বৰটো খোজা। গুৰু গম্ভীৰ শব্দটো আগত ব্যৱহাৰ কৰিছে। আপোনাৰ মোৰ দৰে ধৰি লওক ধুমেলি ফূৰ্তিত কথাটো উৰুৱাই দিয়া ধৰণে পতা নাই ভকত আৰু ভগৱন্তই। চকুতে খুব লক্ষ্য কৰি আছে ভগৱন্তক। ভগৱন্তই মোক প্ৰলোভনো দিছে নেকি? কাৰণ ভকত মানুহতো ভকতো কম নহয়, প্ৰভুতকৈ চাৰে কলা। সেইকাৰণে ভগৱন্তই ভকতকে গুৰু বানিছে। আকৌ ভকতক অচ্যুত বুলিব লাগে ধৰ জানা মই নহো স্বতন্ত্ৰ, মই গুৰু ভকতৰ ভকত মোৰ গুৰু। সেইকাৰণে ভকতে খুব চাইছে যে প্ৰভুৱেতো স্বীকাৰ কৰি কৈছে মই অন্য দেৱতাৰ দৰে নহয়, তোমাক যি লাগে মই থাকিম। তেওঁক কোনটো দিব ভকতে জানে। মোক আকৌ বিষয়ত সোমোৱাৰ ব্যৱস্থাটো বৰ ল'লে মানে মই বিষয়ত সোমাব লাগিব। কথাখিনি বৰ ল'লে মই বিষয়ত সোমাব লাগিব। গতিকে মই সেনেকুৱা বৰ মোৰ প্ৰয়োজন নাই। মুচুকুন্দই হৃদয়তে মনতে মানে সিদ্ধান্ত কৰিলোঁ। এতিয়া সেইকাৰণে তেওঁ ভগৱন্ত কৃষ্ণৰ চৰণ লক্ষ্য কৰি কথাখিনি কৈ আছে যে নৰ নাৰীজনক প্ৰথমতে খেদ কৰি পেলানি মানৱ জাতিটোক ধৰিলে পাক মাৰি মুচুকুন্দই। যে এই পৃথিৱীত যিমানবিলাক নৰ নাৰী আছে তাতে ভাৰতবৰ্ষ শব্দটো ব্যৱহাৰ কৰিছে। বিশেষকৈ ভাৰতবৰ্ষত য'ত ভগৱন্তৰ আটাইখিনি অৱতাৰ হৈছে, যে নৰ নাৰীসকল তোমাৰ মায়েৰ জালত চব বন্দী হ'ল। আপুনি মই যেনেকৈ জালখনত বন্দী হৈ আছোঁ যেন লাগে নালাগে? আমাৰ ভক্তসকলে নিজে নিজে ভাবিব। আপুনি মই প্ৰত্যেকটো আত্মাহে আমিও বন্দী হৈ আছোঁ। বাৰু আমাৰ বহুতে নাভাবে আকৌ আমি সংঘত আছোঁ নহয়, কি হয় আমি মায়া এৰি দিলোঁ। নাই, মিছা কথা। অলপ পিছত দৌৰা দৌৰি লাগিব। চব প্ৰসাদকেইটা খাবলৈ তামোলখন খালে কি নাখালে চব টানি লৈ যাব। চম্বুকেটো টানিব একেবাৰে ঘৰ। মানে মায়াৰ জালত সেই টুনাটো সোমাবগৈ লাগিব। সেইটো আমাৰ ঘৰ যে বনাইছিলোঁ টুনা বুলি কৈছে। প্ৰত্যেকে টুনাত সোমাব। আৰু সেই টুনাখনকে আজি গালি পাৰি আছে। ৰজা মহাৰজাক উদাহৰণ এটাহে দিছে। আপুনি মই ঘৰখনৰ কাৰণে ৰজা নহয় জানো? আপুনি আইগৰাকীৰ ওপৰত ৰজা, ল'ৰা ছোৱালীখিনিৰ ওপৰত ৰজা। বুজিলে? সেইকাৰণে আপোনাৰ মোকে ৰজা বুলি কৈছে। আমি বাহিৰত দপদপাই ঘূৰি ফুৰোঁ। ঘৰত গৈ পেলাই কি গতি হয় সেইটোও বৰ্ণনা কৰিছে। গতিকে এনেকুৱা এখন নৰনাৰীসকলে প্ৰভু তুমিয়ে কাল, তুমি কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিক। তোমাক এই তোমাৰ জালখনৰ মায়া জালখনত পৰি তোমাক পাহৰি গ'ল জীৱবিলাকে। সুখটো কোনটো? যিটোত অকল দুখহে উৎপন্ন হ'ব সেইটোকে সুখ বুলি ভাবি ল'লে। যেনেকৈ মাধৱ গুৰুৱে প্ৰথমত সিদ্ধান্ত গ্ৰহণ কৰি নেঘেৰিটিঙলৈ গুচি আহিল, আঙুঠি পিন্ধাই দিলে। প্ৰথমতে তেওঁ বুজি পোৱা নাছিলে মায়া জালখনৰ কথা। নেঘেৰিটিঙত আহি পেলানি দেৰগাঁও নৌপাওঁতে সোঁ চাইডে সোমাই যায় নেঘেৰিটিঙত। মই একেবাৰে বৰ গৈছোঁ তাত। নেঘেৰিটিঙত একেবাৰে আঙুঠি পিন্ধাই দিলে আৰু জালত সোমাব। এতিয়া মই আইসকলে বেয়া নাপাব দেই, বোলে আমাকে জাল বুলি কৈছে। নহয়, আপোনালোকো সোমালে, অলপ পিছত ওলাব। ইয়াত মুচুকুন্দই দুইভাগে কৈছে। আপোনালোকৰ এজন এজন বাপ পাই গ'ল নহয়, সেই বাপৰ মায়া জালত পৰিব। কাৰণ নহ'লে আপোনালোক কম মায়া জালত নাই আকৌ। আপোনালোক মানে অলপ পিছতে ক'ব আমাৰজন বৰ বেয়াটো, বাপসকল আমি আহিলোঁ আৰু দেই, অকণমান আগতীয়াকৈ যাব লাগিব, নহ'লে গধূলিলৈ আজি খোৱা নকৰিব। মাৰ আপোনালোক বৰ ডাঙৰ জালত, আপোনালোকৰতো টুনাটো আৰু অকণমান দহে, আমাৰখিনি বাম অকণ আপোনাৰখিনি সাৱধান। এই টুনাৰ পৰা আপুনি মই চব ওলাব লাগিব এবাৰ। সেইকাৰণে গুৰুজনে ক'লে আত্মাৰ মতা মাইকী নাই। মই যিখিনি ভকত বনাইছোঁ এতিয়া দেৱকী নাৰদা আমাৰ বহাপু মাধৱৰ আগত কৈ থৈ গৈছে। কাৰণ মইতো আদি সত্য যুগত যিটো ধৰ্ম প্ৰচাৰ কৰি থৈছিলোঁ, সেই ধৰ্মটো পুনৰ প্ৰচাৰ কৰিবলৈ মই আহিছোঁ এবাৰ। এখন হৰিনাম ধৰ্ম আপুনি মই যে সোমালোঁ এতিয়া, এই ধৰ্মটো আদি সত্য যুগতো আছে। সেইটো গুপুত কৰি ৰখা হ'লে আৰু কাহিনী আছে।
সেইটোক আকৌ মোকলাই দিবৰ কাৰণে আহিছে। এইবাৰ শিৱৰ মানে শিৱ অমোচন পাপ লাগি গৈছিলে নহয়, মই চমুকে কৈছোঁ আৰু এই শিৱই বৰ দুখ, মন মাৰি মাৰি থাকে, সহস্ৰনাম ল'লে যদিও মন মাৰি থাকে। সেইকাৰণে শিৱক মানে মনটো সান্তনা দিবৰ কাৰণে ক'লেগৈ ভগৱন্ত কৃষ্ণই যে শিৱ তুমি তোমাৰ সংসাৰ কৰোঁতাৰ দায়িত্বটো দিছোঁৱেই, আৰু তুমি সাংসাৰিক জীৱনত বৰ কষ্ট পালা, অলপ কিটকিটকৈ কামুৰি নাথাকে নহয় বাপ। সুস্থ ৰোগ হোৱা মানুহবিলাকেহে গম পাওঁ, চাহী এটা হয় কিটকিটকৈ কামুৰি থাকে, থাকিব নোৱাৰে, মাংসবোৰ ছিগি ছিগি যায়, সজুৱাই দিলেতো সোনকালে ছিগি যাব, নহ'লে চামনি বান্ধে। তেতিয়া কি হয়, শ্মশানত যে ধূলি মানুহ জ্বলাই দিয়াৰ পিছত যিটো ছাই, সেই ছাইটো সানি দিলে সেই তাত থকা যিবিলাক চাহী টাইপৰ বস্তু এইবিলাক নষ্ট হৈ যায়, আৰাম পায় মানে অকণমান। সেইকাৰণে শিৱই ভাবিলে কি যে মই এইবিলাক নি ঘঁহি থকাতকৈ মই ইয়াত জেগাত থাকিলেইচোন ভাল, গৰম 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 মাল লগাবলৈ পাম। তেতিয়া এইবোৰ লগাই লগাই তেওঁ খজুতি মাৰি থাকে, কিমান সহস্ৰনাম জপ কৰি থাকিব তাত। ভগৱন্তও বেয়া লাগিলে তেওঁক দেখি, তালৈ আহি পেলানি ক'লে যে হয়তো শিৱ, এই তুমি এটা কাম কৰাহে, তোমাক মই এডোখৰ জেগা দিছোঁ, ইয়াত থাকিব নালাগে, ইয়াত তোমাৰ অপবাদ বদনাম ওলাইছে, শ্মশানত বাস কৰে, মৰিশালিত মুণ্ডমালা পিন্ধে, শিৱইনো তেনেকুৱাকৈ থাকিব লাগে নেকি? এইবোৰ ভগৱন্তই ভকতৰ বদনাম শুনিব নোৱাৰে, কাৰণ 12 বৈষ্ণৱৰ তেওঁ প্ৰথম বৈষ্ণৱ। কিন্তু এতিয়া উপায় নাই, অমোচন পাপ লাগিলে সেইবোৰ অলপ খজুতি নি নামক ঢাকন দিবলৈ গৈ। গতিকে ভগৱন্ত কৃষ্ণই আহি পিনি ক'লে যে তুমি শ্মশানে ত্যাগ কৰা, তোমাক মই কৈলাশ শিখৰত ঠাই দিছোঁ। কৈলাশৰ শিখৰত মানে বৰফ এনেকুৱাকৈ পৰে, তালৈ এতিয়াও যাব পাৰে, তাৰ ওপৰেদি হেলিকপ্টাৰ গ'লেও প্লেন গ'লেও মানে ক্ৰছ হৈ পিনি ফ্ৰেছ হৈ পৰি যাব, ইমান এটা শক্তি আছে, প্ৰভুৰ কৃপা আছে। গতিকে তুমি তাত থাকি বৰফৰ মাজত তুমি গুহাত মোৰ নাম জপ কৰি থাকিবা। আৰু বৰফ যেতিয়া খুব ঠাণ্ডা হ'লে মানে আপুনি ঠাণ্ডাকালি চাবচোন, মহ চহবোৰ আপুনি ঘৰত দেখে জানো, মহবোৰ গুচি যায়। আপুনি বৰল কন্দু আগত মানে গৰমকালি এতিয়া য'তে ত'তে বান্ধিব চাবচোন, ঠাণ্ডাকালি হ'লে মানে সিহঁতি উপায় নাই, সেই বাঁহ ঘৰবিলাকত থকাবিলাকে ধুন্দত সোমাই গৈ প্ৰাণ ৰক্ষা কৰে। এই চাহী তাহী বস্তুটো এতিয়া চাবলৈ খৰ খজুলি, এতিয়া গৰমকালি আহিছে নহয়, আপোনালোকে গাত খজুৱাতে গম পাব, ক'ৰবাত খৰ হ'ব, ক'ৰবাত খজুলি হ'ব। এই ঠাণ্ডাকালি নহয়, এইবিলাক নাইকিয়া হৈ যায়। সেইকাৰণে ঠাণ্ডাটো বাছি লৈ ভগৱন্ত কৃষ্ণই ক'লে যে তুমি কৈলাশত থাকিবা। শিৱইও পোনপটীয়াকৈ কৃষ্ণলৈ চাব পৰা নাই, কৃষ্ণইও পোনপটীয়াকৈ শিৱলৈ চাব পৰা নাই, মোৰ কথাত লাগিহে মানুহটো বিপদত পৰিলে। মই যদি যুঁজবচ নামক ঢাকন দিবলৈ নক'লোহেঁতেন, এখন খজুৱাই থাকিব নোৱাৰে নহয়। কৃষ্ণৰ লগত কথা পাতি থাকোঁতেও মাৰি আছে আৰু কৃষ্ণ ভৈয়াম। তাৰপিছত ক'লে যে তুমি তাত থাকিবা, ঠাণ্ডা পাবা, ঠাণ্ডাত এই বস্তুবিলাক নিধন হৈ যাব, নাইকিয়া হৈ যাব, আৰু তুমি অলপ আৰাম পাবা, মোৰ নাম জপ কৰিব পাৰিবা। তেতিয়াও শিৱই তললৈ মোক কৈ ক'লে, অ' বুজি পাইছোঁ আৰু কিমান দিন নাম ল'ব লাগিব। তেনেকৈ বোলে মই এতিয়া কলিযুগ আহি আছোঁ, কলিযুগত মই পুনৰ পৃথিৱীলৈ যাম। মই এইবাৰ অৱতাৰটো গুৰু অৱতাৰ হ'ব, ঈশ্বৰ অৱতাৰ নহয়, মই গুৰু হ'ম, নৰগণৰ গুৰু, মানুহৰ গুৰু হ'ম, মানুহে মোক গুৰু বুলি ভাবিব। সেইকাৰণে কৈছে, পূৰ্বকালে ইটো ৰাজিলে আছিলে ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি, নানা দেৱ পূজয় কৰয় বলিদান, শংখ চাগ মহিষ কাটে অসংখ্য প্ৰমাণ, তল গৈলে লোককলি পাপ সাগৰত কৃপা মই কৃষ্ণে চিন্তা কৰিব কুণ্ঠত, ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ স্বৰূপে হৰি ভৈলা অৱতাৰ। এতিয়া শিৱক ক'লে যে তোমাৰ নামটো লৈ মই যেতিয়া অৱতাৰ লৈ ল'ম, তুমি সেই তেতিয়াৰ পৰা একদম ফাইনেল ভাবিবা, অমোচন পাপ যদি মোচন হৈ গ'ল, তাৰপিছত তোমাৰ হৰি একেবাৰে আগৰ দৰে হৈ যাব, তুমি টেনশ্যন ল'ব নালাগে। এই শিৱই সেই দিনটোলৈ আশা কৰি আছিলে, কেতিয়া কলিযুগ আহিব, কেতিয়া মোৰ নাম লৈ প্ৰভুৱে অৱতাৰ ল'ব, আৰু মই সেইদিনাখনেই মুক্ত হৈ যাম এই অমোচন পাপৰ পৰা। এতিয়া শিৱ বৰ তপদপাই আছে, এতিয়া চিন্তা কৰিব নালাগে, তেওঁ পাপ মোচন হৈ গ'ল বাপ। এতিয়া আমাৰ অসমীয়া সমাজখনকে উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ গুৰুজন কৃষ্ণই আমাৰ অসমত জন্মগ্ৰহণ কৰিছে। আমাৰ অসমত এইবাৰ নিগম আৰু আগম দুই পন্থ মুক্তি পাব, য'ত প্ৰভুৱে আদি অৱতাৰ লৈছে। আপোনালোকে আমি নাভাবিব সংঘ মানুহখিনি অকল ভকতি কৰিছোঁ, আমাৰ অসমত বাস কৰা সকলো অসমীয়াই ভকতি কৰি আছে, আপোনাৰ মোতকৈ ভালকৈহে কৰি আছে। কোনো দিনে পাঠলৈও নাযায়, নামলৈও নাযায়, একো নাযায়। আপুনি গাঁৱত চাবচোন,
আপোনাৰ মোৰ চকু আগতে আপুনি তেওঁলোকে কেনেকৈ ভকতি কৰিছে ধৰা পেলাব পাৰিব। এই গাঁৱত কোনোবা এজন পৰি থাকিলে, ভতিজা এজনী অনাসংঘত পৰিলে, বাতিভগীয়াত, ফুটভগীয়াত, মলাজুপীয়াত আহে নহয় চাবলৈ, বোলে নিচাটো পৰি আছে, গাঁও অৱস্থা চাই থৈ আহে। আপুনি কোনোদিন নামঘৰলৈও নাযায়, পাঠলৈও নাযায়, তেনেকুৱা মাইকী মানুহ অশিক্ষিত আহি পেলানি ক'ব নিচাটো এতিয়া চব বাদ দিয়ক আৰু ৰাম কওঁ। তেওঁ সেইটো তত্ত্বটো কেনেকৈ গম পালে? চাণ্ডালনীক সেইকাৰণে প্ৰশংসা কৰিছিলে দেৱৰ্ষী নাৰদে, মই তোমাৰ সমান ভকত পৃথিৱীত নেদেখিলোঁ। তুমি 108টা বুৰ মাৰি পেলানি বাহ্যিকটো শুদ্ধ কৰিলা, ভিতৰখন শুদ্ধ নোহোৱা দেখি তুমি নাম জপ কৰিছা। গতিকে 7 বাৰ প্ৰদক্ষিণ কৰি পেলানি দেৱৰ্ষী নাৰদে তেওঁকে গুৰু মানিলে যে তোমাৰ সমান মহাভকত মই ক'তো নেদেখিলোঁ। চাণ্ডালনী নাই অখিল বামুণক হিন্দু ধুনীয়াকৈ পাইছে আপোনালোকে। গতিকে এতিয়া অনাসংগী মানুহবিলাকৰ মুখতো এতিয়া ৰাম নাম আছে। তেওঁলোকৰ চাবচোন আপুনি মই যেনেকৈ সেৱা ভাগ কৰিলে হৰি ৰাম কওঁ, অনাসংগী মানুহখিনিও কয় হৰি এজনে লগাই দিলে। তেওঁলোকৰ শিষ্যবিলাক বেছি উস্তাদহে। ৰাম হৰি সন্তোষৰ অৰ্থে একেবাৰে সেইচব মুখস্থ আছে। এজনে মেধিয়ে বা বুঢ়া এটাই লগাইহে দিলে হৰি ইসকল ইমানেই চোকা, আপোনাৰ শেষ কৰি পেলালে, দাঢ়ি খুৱাই দিলেগৈ হৰি ৰাম হৰি সন্তোষৰ অৰ্থে হৰি বোলা। উপদেশে দিলে এটা মেধিক, চব বাদ দিয়া হৰি বোলা। গতিকে আমি সেই সূত্ৰটোৰ পৰা আমি গম পাইছোঁ, বা সেই অবলা নাৰীগৰাকীয়ে আহি যেতিয়া অন্তিম ক্ষণত কৈছে চব বাদ দিয়া দেউতা, এতিয়া ৰাম কোৱা আৰু মানে অন্তিম সময়ত যে ৰাম ক'ব লাগিব, সেই কথাটো তেওঁলোকেও জানে। গতিকে এইবাৰ আপোনালোকৰ ইমান দায়িত্ব, ইমান মহিমা দেখুৱাই থৈ গ'ল আপোনালোক একশৰণীয়াখিনি, য'ত বোলে এজন একশৰণীয়া ভকত থাকে সেই অঞ্চলটো চব মুক্তি পাব। য'ত থাকে মোৰ ভক্ত উদ্ধাৰৰ চৰিত, মানুহটো উদ্ধাৰ কৰাটো দূৰৰে পৰা কীট পতংগকো তথা কৰে প্ৰভৃত, কীট পতংগ পৰ্যন্ত উদ্ধাৰ কৰিব। ইমান পাৱাৰ আপোনালোকৰ ভকতৰ, এজন ভকতৰ। আকৌ আপোনালোকৰ মহিমাটো ইমান দেখুৱাইছে ভাগৱতত যে আপোনালোক যদি এই জতকীয়াত ইমানখিনি প্ৰাথমিক হিচাপে ভকত দৰকাৰেই নাছিলে, এই জতকীয়া অঞ্চলটো বচাবলৈ ৰাম ভকতে পাৰিলে। ইমানখিনি ভকত দৰকাৰ নাই, য'ত নাই তালৈ ঘৰ লগ দিয়ে আপোনালোক। ইমান পাৱাৰ কৈছে কি বুলি পৰীক্ষিতে কলিক কৈছে, হয় কলিক তইহে গোটেইখন জঞ্জাত লগাই থাক, ঘৰটো কাজিয়া লগাওঁ মতা মাইকীৰ ভিতৰত, ককাই ভাইৰ ভিতৰত সম্পত্তিক লৈ কাজিয়া লগাওঁ কলিক। কিন্তু কলি তই হ'লে মই এইটাৰ লাষ্ট ৱাৰ্ণিং দিছোঁ, দাপৰ শেষত কলি সোমাব আৰু তেনেকুৱা লাষ্ট ৱাৰ্ণিং এটা কলিক দিছে যে কলি, কিন্তু এটা কথা মনত ৰাখিবি, তোক মই ঠাইবোৰ দিলোঁ, কিন্তু মই তই ক'লে নেযাবি তাকো কৈ দিওঁ। য'ত ক'লে শ্ৰৱণৰ ক্ষেত্ৰতো কীৰ্তনৰ কেশৱৰ নচাবিবি পাপী সিটো গৃহস্থ ওচৰ, সেইখন ঘৰলৈ নেযাবি য'ত ৰাতিপুৱা গধূলি শ্ৰৱণ কীৰ্তন কৰে, মানে 1 অধ্যায় কীৰ্তনেই হওক বা ঘোষাই হওক প্ৰাৰ্থনা কৰে, গুৰু বন্তি জ্বলায়। ল'ৰা ছোৱালীবোৰ আমাৰ সংঘৰ ল'ৰা ছোৱালীবোৰেও মতে ভকতি ময়দুৰাচাৰতো গায়। অনাসংগ ঘৰটো আমাতকৈ আজিকালি ভালহে, সংঘ ভকতে এৰিছে। অনাসংগী ভকতৰ ঘৰত প্ৰাৰ্থনাটো গোটেইখিনিয়ে বহি লয়, তেওঁলোকে প্ৰাৰ্থনাৰ অৰ্থ বুজি পাওক নপাওক গোৱাটো গাই আছে। বোলে বুজি নোপোৱাকৈ গালেও হ'ব নেকি? হ'ব। অজামিলে বুজি পাই পেলানি নাৰায়ণ বুলি কোৱা নাছিলে, নুবুজাকৈ কৈ দিলে পাৰিষদে ৰক্ষা কৰি, উদাহৰণ আছে। গতিকে আমাৰ এইবাৰ সকলো উদ্ধাৰ হ'ব। শেষত কৈছে যে কলি য'ত একশৰণীয়া ভকত এজন থাকে তই সেইখন গাঁৱলৈ নাযাবি, শুয়া একশৰণ কৃষ্ণৰ লয়ে নাম। চাব দেই, অকল একশৰণ ল'লে নহ'ব, তেওঁৰ 2টা গুণ থাকে। শুয়া একশৰণ কৃষ্ণৰ লয়ে নাম, 2টা। মুহুৰ আদেশিবে নপঢ়িবি সিটো গাম, সেই গাঁওখনলৈ নাযাবি। যদি কোনোবা এখন গাঁৱত একশৰণীয়া ভকত এজন থাকে, প্ৰভুৰ নাম লৈ থাকে, সেই গাঁওখনলৈ তই নাযাবি, গ'লে কিন্তু তোৰ বিপদ হ'ব। যমৰজাই যমদূতক কৈছে যদি তেনেকুৱা এখন ভকত য'ত থাকে তালৈ যদি যাওঁ, এইবাৰ তহঁতক মই আগতে নামৰ মহিমাটো নক'লোঁ, এইবাৰ কৈ দিছোঁ হাড়ে মূৰে গুৰি কৰি পেলাব পাৰিষদসকলে।
এতিয়া আপোনাৰ মোৰতো একদম এটা মানে সৈন্যবাহিনীৰ দলৰ নিচিনা প্ৰাথমিক বনাই লৈছোঁ। আমাৰ কিহৰ চিন্তা? মোৰ পাৱাৰ নহ'লে ৰাম বাপে লৈ যাব নহয় মোক। এই ৰাম বাপে মোৰে ক'ৰবাত অলপ খেলি মেলি আছে, হাঁহ কুকুৰা মাৰি আছোঁ মনে মনে লোক এখেতে লৈ যাব মোক ধৰিছোঁ নহয়। কাৰণ আমি হাঁহ কুকুৰা খোৱাখিনিকো কৃষ্ণই গদা মাৰি দিয়া নাই নহয়। অৰ্জুনক ক'লে নহয়, সেই হাঁহ কুকুৰা খোৱাখিনিও প্ৰাকৃত ভকত, সেইসকলকো সাধু বুলি মানি থাকিবা। মাধৱে বুলন্ত ধনঞ্জয় মহা দুৰাচাৰ অতিশয়। চাব, দুৰাচাৰটো আগত মহা লগাইছে, দুৰাচাৰটো পিছত অতিশয় লগাইছে। মহা দুৰাচাৰ অতিশয়, কিন্তু তেওঁলোকৰ এটা বিশেষ গুণ আছে, আন দেৱ তেজী মোকেহে মাত্ৰ ভজয়, তেওঁলোকে কিন্তু অন্য দেৱতাক নভজে। কাৰোবাৰ ঘৰত সৰস্বতী পূজা নাপাতে নহয়, স্কুলত পাতিলেও মাষ্টৰে সেইদিনাখন চাকৰিকে জক লাগে, নাযায়, একশৰণীয়াজন নাযায়। এই অন্যান্য শৰণ যিবিলাক আছে সেইবিলাক যাব, 2-3টা শৰণীয়া, সেইবিলাকে মনে মনে চাহো খাই হয় নে বাৰু? আমি সেইটো কৰে ভ্ৰষ্টাচাৰ ভকতৰ লিষ্ট এখন আছে, আপুনি ৰত্নাকৰ পুথিত সেইকাৰণে 5 প্ৰকাৰ ভকত কৰিছে। আমাৰ গুৰুজনে 4 প্ৰকাৰ ভকত বনাই থৈ গৈছিলে, কিন্তু গুৰুৰ যিসকল চকুৰি ছজন ভকত আছিলে সেইকেইজনে বনালে চিন্তা নাই, আৰু 1 প্ৰকাৰ ভকত বহাই দিব, কাৰণ সেইখিনি ভকতো লাগিব প্ৰাথমিক এখন হ'বলৈ। যেনেকৈ কলগছ পুলিটো থিয় হৈ থাকিবলৈ কাষে পাশে জাবৰ জোঁথৰ দি থাকিব লাগিব, নহ'লে বতাহে পেলাই দিব। ঠিক এখন প্ৰাথমিক জীয়াই থাকিবলৈ আপোনাৰ তেনেকুৱা এখিনি ভকতো লাগিব, ভ্ৰষ্টাচাৰ নহ'লে প্ৰাথমিকখন সজীৱ নাথাকে। বোলে কেইঘৰ আজিকালি আহি 12 ঘৰ 13 ঘৰ, এতিয়া তাতোকৈ 200 বিষয় হৈছে, 2 ঘৰ 3 ঘৰো এখন প্ৰাথমিক। গোহালিৰ বাবে বেছি গম পাব, কিন্তু আমাৰ কমল গোহাঁই আৰু গম পাব ক'ত আছে। 2জনেই মাত্ৰ, ককাই ভাই, এজন সম্পাদক এজন সভাপতি, আঞ্চলিক সদস্য এজন, সেই তাৰে জিলা সদস্যও তেওঁৱে, তেনেকুৱাও প্ৰাথমিক আছে। আৰু আমি এইবাৰ বৰ ডাঙৰ বস্তু এটা হিৰত লৈছে আমাৰ, মই শুনিয়ে হৰি হৰি মানিছোঁ। আৰু ঈশ্বৰে ৰক্ষা কৰিলে চবেই পাৰিব, কিয় নোৱাৰিব, হয় নে বাৰু? ভকতৰ শক্তি আছে ভগৱন্ত, গতিকে ভগৱন্তক যেতিয়া হিয়াত লৈ আমি যুদ্ধত জয় আমি নাম যদি মুখত থাকে, আমি এইটো আমাৰ যিটো 28ৰ কল্পনা পূৰ্ণ হ'ব। নাম নাথাকিলে কিন্তু আপুনি মই টকা থাকিলে লাভ নহ'ব দেই বাৰু, মুখত নাম লাগিব, নামেহে আমাক এই যুদ্ধত জয়ী কৰাব। বাৰু যি কি নহওক গুৰু বস্তুৰ কিবাত তাকে এতিয়া মচুকুন্দই এই ধুনীয়া কথাবোৰ কৈছে, ভকতৰ মহিমা কথাটো কৈছে, আৰু কৈছে যে মচুকুন্দই যে যিসকল শুদ্ধাত্মাই তোমাৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিলে একশৰণ অন্য উপদেৱতাক বাদ দি, মই সেইসকল ভকতৰ সংগতে থাকি যে শ্ৰৱণ কীৰ্তন কৰিবলৈ পাব লাগে, মই সেইসকলৰ ভকতৰ দাস হ'বলৈ পাব লাগে। আৰু অলৰেডি আপুনি মই এতিয়া প্ৰভু একান্ত ভকত হৈ গ'লোঁ, নহয় বাৰু? আৰু আমি ইজনে সিজনৰ দাস হৈ গ'লোঁ। তেওঁলোকে কামনাহে কৰিছিলে মচুকুন্দই, ভাগৱত লেখা লেখকসকলে কামনা কৰিছে কি বুলি? প্ৰভু যে গুৰুৰ কৃপাত, গুৰুৱে সুমতি দিয়াৰ কাৰণে মই স্কন্ধটো লিখিলোঁ। লেখকৰ প্ৰাৰ্থনা আপুনি চাব, ভাগৱত পাইছে নাই? গোপাল চৰণে প্ৰাৰ্থনা জনাইছে, হা আপোনাৰ আমাৰ আপোনাৰ অনন্ত কণ্ডলীয়ে প্ৰাৰ্থনা জনাইছে, কি বুলি জনাইছে? যে এভূ তোৱা নামৰ লৈতে শৌক মূৰমতি, মই ইমানখিনি লিখিলোঁ যদিও গুৰুৰ কৃপাত, কিন্তু মই জানিলোঁ চব মিছা, নাম সঁচা। গতিকে এভূ মানে কি? এতিয়াও তোমাৰ নাম যেন জিভাই আখৈ ওপৰা দি ওপৰে, মোক এইকণ কৃপা কৰা। মানে ধৰ্ম কোনোবাই যদি কৰিছোঁ বুলি ভাবিছে, মুখত নাম লাগিব, সেইজনে ধৰ্ম কৰি আছে। নাম নথকাসকল ধৰ্ম কৰা নাই, আত্মঘাতী বাপ। ভাগৱতে কৈ আছে আত্মঘাতী, সংগত থাকি মৰি যাওঁ। সংঘত থাকি যদি জমপুৰিলৈ যাবলৈ ৰামফা পিটন দিব জম ৰজাই, এনেকুৱা পিটি দিব। অনাহনীখিনিক দুচাত দিলে আপোনাৰ মোৰ টিকা লাম্বা পিঠৰ বৰ ডাঙৰ ডাঙৰ বেজ লগাই লগাই ডাইচত উঠিবলৈ পঠাইছিল। হা ৰামফা পিটন দিব বাৰু, সাৱধান। কি বুলি লিখিছে চাব, ভাগৱতৰ গাইছিল হৰিক ভজি, হৰ ল'লে ভজন ল'লে, হৰিক ভজি হৰি নাম নলয়ে সাক্ষাৎ, ঐ আপোনাক কয় আপুনি কৰিলে আত্মঘাত। হাতৰ কথা ভৰিত মাৰিছে গতিকে বাপ। এতিয়া জানতে বুলি শব্দটো অলপ আগত ওলাই গৈছিলে, এতিয়া আপুনি মই আজিয়ে শেষ ৰাতি বুলি ভাবিব লাগে। এই আবেলি সময়টোৱে আমাৰ কাৰণে শেষ ৰাতি হ'ব পাৰে। গতিকে এতিয়াৰ পৰা যদি নাম লৈছে নহয়, আপুনি ফ্ৰুমলে চতুৰ্ভুজ চোলা পায়, আইসকলে লক্ষ্মী স্বৰূপা কাপোৰ এযোৰ পাব, আৰু ৰথত তুলিব, পিন্ধাব। কি বিউটি পাৰ্লাৰ! তাৰ যিবিলাক আহিব আপোনাক সুন্দৰকৈ সজাই দিব। আৰু চেহেৰাটো আপোনালোকৰ এতিয়া নাকটো ফেফেলা হৈছে, কাৰোবাক এটা চাইড হৈছে, চকুকেইটা কাৰোবাৰ টেৰা আছে, গালখন বৰ ধুনীয়া হ'লে থুতৰিটো জোঙা, কাৰোবাৰ দেখিবলৈ বেয়া লাগে না। এজনী মানুহক একেবাৰে পূৰ্ণাংগকৈ বনাই পঠিওৱা নাই, কোনো নাই, ক'ৰবাত নহয় ক'ৰবাত উইক পইণ্ট এটা আছে, কিন্তু লক্ষ্মীৰ উইক পইণ্ট নাই। আপুনি ভৰি আঙুলিৰ পৰা মূৰলৈকে তেনেকুৱা হৈ যাব বুলি কৈছে আমাৰ আইসকল। ৰাম বুলি কয় খালি দেহাটো এৰক, কৃষ্ণ বুলি কয় দেহা এৰক, আৰু মৃত্যুটোক জয় কৰক।
আৰু তাৰ কাৰণে গুৰুজনে আমাক এই অমৃত বাণীবোৰ দিলেহি। গতিকে এই বাণীবোৰৰ মূল তাৎপৰ্যটোৱে হৈছে ৰাম নাম মুখত লাগিবই। এতিয়া মচুকুন্দই প্ৰভুক খাটিব চাবচোন। এই কেইটামান পিছত আমি যদি আপোনালোকে যাওঁ বুলি ভাবে তেতিয়া সেইটো ওলাবগৈ বৰ ধুনীয়াকৈ। মচুকুন্দই আপোনালোকৰ দাস হ'বৰ কাৰণে, দাসৰো দাস দানৰাক যেন হ'বলৈ মোক কৃপা কৰা প্ৰভু, মোক একো বৰ নালাগে, এই খাটনিটো তেওঁ কৰিব। মাধৱ মাধৱ। গতিকে আমিও আপোনালোকক এই নামৰ মহিমাটো প্ৰকাশ কৰক বুলিয়ে কেতিয়াবা কেতিয়াবা জোৰ দি কথা কওঁ। মই কোনো পণ্ডিত নহয়, মই কোনো ব্যাখ্যাকাৰ নহয়, মই সদায় আপোনালোক কৈছোঁ আপোনালোকৰ দাসৰো দাস, সদায় হোৱাটোতকৈ সৰু হ'বৰ কাৰণে আশা কৰি থাকোঁ। আৰু নাম কিন্তু আখৰ অফাৰ দি সৰু, কোনোবাই নাম সংঘ ভকতে নাম ল'লে বেলেগ খং উঠেটো একেবাৰে হয়তো। মই ধমকিও দিওঁ, ভাল ভাল ভকতক ধমকি দিছোঁ বাৰু। প্ৰধান সম্পাদক পদাধিকাৰ ধৰি দিওঁ ভাগ মাৰি, থৰ থৰ কপি যায়। হয় হয় বাপ, হয় হয় বাপ, লৈ আছোঁ মনে মনে ল'লে নহ'ব, কপটীয়া বুলি কৈছে বোলো হাতত পঢ়িছে নাই এইবিলাক। ৰাম বুলি কওক, এই ৰাম 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 এনেকৈ কোৱাই থৈছোঁ। গতিকে বাপ, আমি আপোনালোকৰ দাসৰ দাস, কিংকৰ সদায় চৰণত ৰাখিব। যি এটা দিন থাকোঁ বিষয় বাসনা ত্যাগ কৰি প্ৰভুৰ নামেৰে সৈতে যেন পাৰ হৈ যাব পাৰোঁ, কোনো আশা বিচাৰিলোঁ। আৰু আজি বৰ সুন্দৰ সুন্দৰ কথা। ইয়াৰ পিছত তিনি যদি আজি পঢ়ি শেষ কৰিব নোৱাৰে, আপোনালোকে ঘৰত অকণমান নিজাববীয়াকৈ পঢ়ি চাবচোন। তেতিয়া আপোনাৰ বিষয়খন কি বস্তু, পত্নী কি বস্তু, পুত্ৰ কি বস্তু, বোৱাৰী কি বস্তু, নাতি নতিনা কি বস্তু, কোনখন জালত আপুনি সোমাই আছে, এই জালখনৰ পৰা যদি উদ্ধাৰ হ'ব নোৱাৰে এইবাৰ, তেতিয়াহ'লে কিন্তু আমাক গুৰুজনে খুব হাঁহিছে। ততক মই উদ্ধাৰ কৰিবৰ কাৰণে কেইটামান কাহিনী ক'লোঁ। গতিকে সেইকেইটা পঢ়া নাই আকৌ। কোনকেইটা কাহিনী, অংগৰাজৰ পুতেক বেন, সেইবোৰ আখ্যান উপাখ্যানবোৰ কেলৈ লিখিছিলে আপোনাৰ মোৰ বৈৰাগ্য আনিবৰ কাৰণে। চিত্ৰকূটৰ পৰা বিদ্যাসাগৰলৈকে সেইখিনি পঢ়িব লাগে বৈৰাগ্য আনিবৰ কাৰণে। আমাক ইমান ধুনীয়াকৈ ভাগৱতক সজাই থৈ গ'ল, আমি সেইবিলাক বস্তু চাই বৈৰাগ্য ভাৱটো আনিব লাগে। গতিকে আমাক কৈছে তুমি বিষয়ৰ পৰা ওলাই যাবগৈও নালাগে, তুমি পত্নীক ঈশ্বৰ বুলি ভাবা আকৌ। তুমি পত্নী কেলৈ ভাবি আছা? তুমি পত্নী ভাবি থকাৰ কাৰণে দম দিবলৈ মন যায়, ভেকাহি মাৰিবলৈ মন যায়, এই ভকে বনালি বুলি ক'বলৈ মন যায়, নহয়নে বাৰু? কিন্তু তুমি যদি ঈশ্বৰী বুলি ভাবা, লক্ষ্মী বুলি ভাবা, ভকত বুলি ভাবা, তেতিয়া ক'লে হয় ন, এই হ'বচোন হ'ব, নিমখ অকণমান কম হ'বই কেতিয়াবা, আৰু আহা অকণমান লৈ আহা, কেতিয়াবা ভাল হ'ব কেতিয়াবা বেয়া হ'ব, হ'বই আৰু এনেকৈ ক'বলৈ শিকিবলৈ কৈছিলে আমাক গুৰুজনে। আইগৰাকী ঈশ্বৰী, ল'ৰাটো ঈশ্বৰ। ধ্ৰুৱৰ দৰে মৰম কৰিবলৈ কৈছিলে, প্ৰহ্লাদৰ দৰে মৰম কৰিবলৈ কৈছিলে, যে আমাৰ ল'ৰাটো জানো আপুনি মোৰ ল'ৰা হয়, মোৰ ঔৰসে জন্ম, মোৰ তেজে তাৰ গাত আছে, কিন্তু মই তাক জন্ম দিব নাজানিলোঁ, মোৰ গাত দুখ নহয় জানো? সি যে মদাহী হ'ল, জোৱাৰী হ'ল, তাৰ গাততো দুখ নাই, তাৰ কাৰণে দুখী কোন? ভাগৱতে কৈছে আপুনি মই, তাৰ গাত অকণো দুখ নাই, সি মদাহী হোৱা জোৱাৰী হোৱাৰ। ইয়াত ভাগৱতক কৈছে তহঁতি ল'ৰা ছোৱালী কেনেকৈ জন্ম দিব লাগে মই ইয়াত দেখি থৈ আহিছিলোঁ, তহঁতি গম নাপাওঁ বুলি। তহঁতি নপঢ়িলিয়ে। যেতিয়া ল'ৰা ছোৱালী দুদান্ত হ'ল তেতিয়া সংঘত সোমাইছ, এতিয়া বাছো কেনেকৈ ইয়াৰ পৰা, এতিয়া থাপৰ চাপৰ খাবি আৰু বতাহ খাবি, বৃদ্ধাশ্ৰমত থ'বগৈ, এইবোৰ পাব লাগিব ছাৰ। গতিকে আমাক ভাগৱতে বৰ কৈ আছে বা এইখন আমাৰ আইনা হয়, এইখন ভাগৱতক যি আইনা স্বৰূপে গ্ৰহণ কৰি সদায় ভাগৱতৰ মাজত সোমাইছে, তেওঁ মহা আনন্দৰে ভৱসাগৰ তুলি যাব পাৰিব বুলি গুৰুজনে কৈ থৈ দিছে। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। আমাৰ অকণমান বেছি কৈছোঁ যদি ক্ষমা কৰি দিব। মাধৱ অঁ দুলৈকণ গাই দিয়ক আৰু অঁ দুলৈকণে কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। ৰাজ ভোগ ভুঞ্জি বিলম্ব নকৰ, বোলন্ত পুনু মুৰাৰী। ৰাম ৰাম। হাততে মুকুতি লভিবি সম্প্ৰতি, বাধিবে শুনা পাৰি। আইসকল আৰু বাপসকল, এই কোটকেইটা অকণমান ভালকৈ আপোনালোকে শুনিবচোন, আনকালে ভাগত নুশুনাৰ দৰে আজি অলপ ভালকৈ শুনক। কোটকেইটাত ভগৱন্ত কৃষ্ণই কি কৈছে মচুকুন্দক, কি উপদেশটো দিছে, সেইটোকে আপোনালোকে যদি অকণমান একান্ত চিতে শুনে তেতিয়া আজিৰ পৰা নাম ল'বলৈ মন যাব। খালি বস্তু মুচুকুন্দে কোনো দণ্ডবতে,
কৰিলা মিনতি কৰি ৰাম ৰাম চৰণত ধৰি কাকতি বুলন্ত ৰাখা ৰাখা মোক হৰি কৃষ্ণ ইটো সংসাৰক ভয় লাগে মোৰ পৰম দুখ মৰি ৰাম ৰাম আউৰ বিষয়ক নিদিবা মোক কৈ প্ৰাণনাথ হৰি এই মচুকুন্দই কিমান সুন্দৰকৈ ক'লে যে সংসাৰখনৰ দেখি মোৰ খুব ভয় লাগে কাৰণ মই এবাৰ বিষয়ত সোমাইছিলোঁ কাৰণ মই দেৱতাসকলৰ ৰখি থাকোঁতে বিষয়খন কালে সকলোকে নাইকিয়া কৰি দিলে কিন্তু মই এতিয়া বাহিৰা লোকসকলৰ বিষয়খনক দেখিছোঁ নহয় গতিকে মই তোমাৰ ওচৰত এটা প্ৰথম প্ৰাৰ্থনা মোক আৰু যেন বিষয় নিদিয়া আৰু এতিয়া আমাৰ আকৌ সংঘবতে মৰিবলৈহে পায় এজনী আনি কম ভাগত শুনিছিলে ৰাম ৰাম আপোনালোকে হেপী আহিছিলে গম পাব মই নকওঁ আৰু কি গতি হৈছে আমাৰ ভাগত একান্ত চিতে শ্ৰৱণ নকৰা দুখ নিজ কৰ্ম ফল নিহলে বান্ধিলা ৰাম সদায়েনো গুছে তাপ কৃষ্ণ ইন্দ্ৰিয় শত্ৰুৱে নিকাৰ ভুঞ্জাঐ কৃষ্ণ নিস্তাৰিও জগবাব শত্ৰু আমাৰ অন্যত নাই বা আপোনাৰ নিজৰ দেহত থকা ইন্দ্ৰিয়বিলাক আমাৰ শত্ৰু নহয়নে বাৰু আপোনাৰ ইন্দ্ৰিয়খিনি যেতিয়ালৈকে ভকত বনাব নোৱাৰে কথা বুজিলে ইন্দ্ৰিয়বিলাক যদি ভকত হৈ যায় মনে ক'লেও ইন্দ্ৰিয়বিলাক নকৰোঁ ক'লেও হ'ব চব মনৰ ইংগিততে চলে মনে আপুনি যদি কৈ দিয়ে মনে হাতখনক যে মোৰ বাওঁ বাহুটোৰ ওপৰত এজনী মহ পৰি আছে তই সোনকালে মহজনী মাৰি দিয়ে আমাৰ সংঘভকতে আজিকালি নামাৰে খেদি দে বুলি কয় আমাৰ সংঘভকতে মাৰি দে বুলি ক'ব সংঘভকতে কয় খেদি দিয়ে কিন্তু খেদি দিয়া কোবটো বৰ ছাৰ ভালকৈ দিয়ে পালে গ'লে যাবি নগ'লে নাই দে মৰিলেও মৰিবি ঈশ্বৰ হ'লেও মৰিবি আৰু চকুৰ আগত চকু আছে জানো হাতৰ আগত চকু নাই বাপ কিন্তু মনে যেতিয়া ইংগিত দিলে একদম জেগাত চালে আগে খবৰ দিলে ব্ৰেইনক যে আমুক জেগাতে সোমাইছে বিন্ধা মাৰিছে এতিয়া মনে ব্ৰেইনক যেতিয়া কৈ দিব ব্ৰেইনে ইন্দ্ৰিয়বৰ্গৰ ভিতৰত হাতক কৈ দিব যে আমুক জেগালৈ যা আপোনাৰ JCB টাইপ বনাই দিছে ভগৱন্তৰ হাতখন চাব আমাৰ সেই ভঁৰালী বাবে বেছি গম পায় JCB তাৰমানে কম এইটো JCB পাৰিব আপোনাৰ সেই তাহানিতে মা গৰ্ভতে ভৰাই দিয়া অইলটো কিন্তু সেই অইলটো এতিয়ালৈকে কাম কৰি আছে হা এতিয়া আজিকালি JCBটো আপোনাৰ 4 বছৰমান চলাৰ পিছত আকৌ অইল চেঞ্জ কৰিব লাগে কিন্তু আপোনাৰ মোৰ অইল চেঞ্জ কৰিছে জানো নাই কৰা কিন্তু প্ৰয়োজন হ'লে কৰিবলগীয়া হৈ আছে বহুতে কৰাইছে কোটি কোটি টকা খৰচ কৰি অইল চেঞ্জো কৰাব পাৰে গতিকে যি হওক আইসকল মনত ৰাখিব এই দুটাত স্প্ৰিং দুডাল লগাই দিছে আপোনালোকে গম পায়নে ঈশ্বৰে আপোনাৰ মা গৰ্ভৰ পৰাই স্প্ৰিং দুডাল লগাই দিলে এতিয়ালৈকে কন্যাকাল পাৰ হোৱাৰ পাছত গাভৰু হৈ বিবাহ হৈ বৃদ্ধা হোৱালৈকে কিমান টিপিয়ালে আপোনালোকে এইটো নিমিক বুলি কয় কিমান মাৰিলে স্প্ৰিং বেয়া হৈছে জানো প্ৰভুৱে লগাই দিয়া স্প্ৰিং একেবাৰে অন্তিম সময়ত নাইকিয়া হৈ যাব গতিকে সাৱধান কৰি দিছে ইমান দয়া কৰিছে প্ৰভুৱে চকুকেইটা যদি এইডোখৰত নলগাই কেনেবাকৈ বুকুত লগাই দিলেহেঁতি আমি কাৰোবাক চাবলৈ এবাৰ হাঁহিৰ কাৰণে কৈছোঁ বাৰু দেই অকণমান আইসকলৰ মুখত অথনিবাদ গুমা গুমৰি হৈ আছে হাঁহি মন হয়নে বাৰু আপোনাৰ যদি কেনেবাকৈ মাধৱ যদি কেনেবাকৈ পায়খানা দুৱাৰখন সেইটো জেগাত নলগাই আই হওক বাই হওক যদি কেনেবাকৈ এক্সট্ৰাকৈ এনেকুৱা ছাইডত লগাই দিলে অভাৱৰ পাইপডাল যদি অন্য জেগাত লগাই দিলে যদিও হাঁহি থকা কথা কিন্তু ভাবকচোন অকণমান প্ৰভুৱে আপোনাৰ মোক বনাবলৈ কিমান চিন্তাত পৰিছে ইমান যুগ চিন্তা কৰিছে কেনেকুৱা ডিজাইনত বনালে মোক মোৰ একেবাৰে কলিৰ শেষৰ লোকসকলেও মোক নিন্দা কৰিব নোৱাৰে প্ৰশংসাই কৰিবলৈ গতিকে এনেকুৱা টাইপত মই বনাওঁ নহয়নে বাৰু
যদি হাতীটোক বনোৱাৰ নিচিনা আপোনাৰ মোক বনাই দিলে মানুহে কিন্তু হাতীটোৰ নিচিনাকৈ গৰুৰ নিচিনা মেকুৰীটোৰ নিচিনা বনাই দিলে সিহঁতি আমাৰ কি গতি হ'লতোন বাৰু। গতিকে এতিয়া ভাগৱত পাঠ ভঁৰালে পাতিলে সিহঁতি ভঁৰালে মেও মানে অহা নাই কেলৈ আমি গোটেইখিনি মেও মানে আহি গ'লোঁ এই বান্দৰখিনিৰ নিচিনা হ'লতো। কিন্তু আমাক জানো ইমান উপকাৰ কৰিলে। সেইকাৰণে কৈছে ভাৰতবৰ্ষৰ নৰতনু পোৱাটো কম কথা নহয়। কিমান যে তোমালোক পুণ্যত্ম জীৱাত্মা ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল। নৰতনুটো প্ৰশংসা কৰিছে নৰতনু ভাল ধন্য ধন্য ভাৰতবৰ্ষ। গতিকে এনেকুৱা এটা সুবিধা লাভ কৰি ইমান সহজ অসমীয়া ভাষাত লিখি থৈ যোৱা মোৰ পাৰমাৰ্থিক তত্ত্ব উপদেশটো এতিয়ালৈকে বুজি উলিয়াব পৰা নাই যে সততে নাম ল'ব লাগিব, অবিৰাম নাম ল'ব লাগিব, অবিশ্ৰাম নাম ল'ব লাগিব, নিৰন্তৰে নাম ল'ব লাগিব, সৰ্বক্ষণতে নাম ল'ব লাগিব। তেতিয়াহে তোমালোকে ধৰ্ম কৰা হ'ব আৰু তেতিয়াহে তোমালোকে মুক্তি পাবা। তোমালোকে যিধৰণে ভকতি কৰি আছা সেইধৰণে মুক্তি নোপোৱা। তোমালোকৰ যেতিয়া এতিয়া যিটো ভকতি নৱীকৰণ দি যেনেকৈ আছা ভাগৱত শুনি শুনি অন্তিম সময়ত আইঅ কৈ থাকিবা। ওচৰ এজনে ক'ব যে ভাগৱত পঢ়িছোঁ দুটা বাদ দে সেইবোৰ বহুত দিন পঢ়িলোঁ একোৱে জ্ঞান নহ'লা এতিয়া মোৰ এই সময়ত ক'ত হ'ব সেইটোও বন্ধ হ'ব। এতিয়াৰ পৰা যি অভ্যাস হ'ব মাধৱ কৃষ্ণ গোপাল গোবিন্দ ৰাম হৰি উচ্চাৰণ কৰি থাকিব যিসকলৰ মুখত আপুনি আৰু বিষ হওক আৰু কিবা হওক আপোনাৰ বাসুদেৱ বুলি আপোনাৰ ক'ৰবাত বিষাইছে আইসকল ঔষধ দি থৈ গৈছিলে মাধৱ পুৰুষে মনত ৰাখিব। আপুনি মই সেইবোৰ ঔষধ ব্যৱহাৰ কৰিব জনা নাই যাৰ কাৰণে আমি বেমাৰ আজাৰ হ'লে কষ্ট পাওঁ। আমাক কি ঔষধ দিছিলে ব্যাসে দিছিলে। ব্যাসে ক'লে মই মানৱ জাতিক অন্যায় কৰিলোঁ, মই 17খন পুৰাণ লিখিলোঁ, তেতিয়ালৈকে মানৱ জাতিক মই বিপথে যোৱাহে উপদেশবোৰ প্ৰদান কৰিলোঁ, যাৰ কাৰণে মোৰ মস্তিষ্কৰ খেলি মেলি হ'ল, মোৰ ধ্যানত কৃষ্ণ নহা হ'ল, মোৰ উগুল থুগুল মন হ'ল। সেইকাৰণে মোক যে উপকাৰ কৰিলে এই দেৱকী নাৰদে আহি মোক তেওঁ উপদেশত মই এই সূৰ্য শাস্ত্ৰ বা সূৰ্য পুৰাণ শ্ৰীমদ ভাগৱত ৰচনা কৰি দিলোঁ। গতিকে এই ভাগৱত গৈ পৰীক্ষিত জন্ম কেতিয়া হ'ব গৈ পৃথিৱী পোৱালৈকে এই মানৱ জাতিটো বৰ কষ্ট পাব। গতিকে মই এজনা সংস্কৃতত আছিলে, মই সংস্কৃতত নাজানো বাৰু, সেইবোৰ নাগাওঁ, মই অসমীয়াটোকে গাই দিছোঁ। তেওঁ লিখিছে কি ব্যাসনী গতি লুব্ধমতী শুনিও আনন্দে কৰ্ণপাতি দেওঁ উপদেশ উদ্ধবাহু উচ্চ কৰি এহি মানে মাত্ৰ মহামন্ত্ৰ দুৰ্গুৰ সংসাৰ বিষহাৰী নমো নাৰায়ণ বুলি মুখ ভৰি। সেই মানৱ জাতি তোমালোকে নাৰায়ণৰ আগত নমোটো লগাই নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ বুলি মুখ ভৰি ভৰি অলপ গাবাচোন, তোমালোকৰ সংসাৰৰ তাপবোৰৰ পৰা পৰিত্ৰাণ পাবা। মাধৱ গুৰুৱে জাবৰ বেলিকা ভাবি থৈ গ'ল যে মানৱ যেতিয়া আমি লিখি থৈ যোৱা এই পুথিবিলাকৰ অৰ্থবোৰ বুজি পাবনে। মইতো নাম লৈও দেখালোঁ। ঘোষাৰ 720 জনাৰ ঘোষাৰ পাছত অকল নাম আছে, তাত ছন্দ মিলা নাই। ৰাম 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 হৰি 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 মধুসূদন 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 গোপীনাথ 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 এনেকৈ লিখিছে। কিয় লিখিছে মানে তেওঁ আৰ্হি উপদেশতকৈ আৰ্হি ভাল, তেওঁ লৈ দেখুৱাইছে এনেকৈ নাম ল'ব লাগিব। সেই মানৱ জাতি তোমালোকে তেতিয়াহে তোমালোকৰ অবিৰাম লোৱাটো হ'ব, তেতিয়াহে তোমালোকৰ অবিশ্ৰাম লোৱাটো হ'ব, তেতিয়াহে তোমালোকৰ নিৰন্তৰে লোৱা হ'ব, তেতিয়াহে তোমালোকৰ সততে লোৱা হ'ব। তোমালোকে কিন্তু মোৰ এই উপদেশ বাণীবিলাক শুনিবা। তথাপিতো তেওঁৰ মনৰ সংশয় কিজানি মানুহবিলাকে বুজি নাপাব নেকি। তথাপিতো মই মানুহবিলাকক ভকতবিলাকক বচাই থৈ যাওঁ যে যাম কি বুলি বচালে আপোনাৰ মোক কৈছে যে সেই সংঘ ভকতসকল তোমালোকে বহুবাৰ নৰকলৈ গৈছা, তাত লেজাৰ বুকত তোমালোকৰ নাম আছে। নাম থকাৰ কাৰণে কেতিয়াবা যমৰাজে লেজাৰ বুকখন চাই টুটু হাতীমিয়া ই বৰ ফৰফৰাই আছে, তে ইয়াক অলপ পানিছমেণ্ট দিয়া যাওক, ইয়াক এক্সিডেণ্ট এটা দি দিওঁ, গাড়ী এক্সিডেণ্ট দি দিব, ক'ৰবাত আপুনি হুলত দি দিব, লিখি দিলে। তাৰ নামটো পাই গ'ল নাই, নামটো পোৱাৰ কাৰণে তেওঁ পানিছমেণ্টটো দি দিয়ে। গতিকে সেই পানিছমেণ্টত মই ক'ৰবাত গৈ ক'ৰবাত আমি কওঁ আৰু বিধাতা লিখন আৰু বুজিছেনে এই ভৰি দিব নলগা জেগাত দি দিলোঁ, সোমাই গ'ল নহয়, ইপাৰ সিপাৰ হৈ গ'ল। বোলে মই গাড়ীখন লৈ মোৰ দিশতে গৈ আছোঁ, কি কৰিব ফালৰ পৰা মাল খাই আহিলে নীল হয়নে বাৰু। গতিকে এনেকুৱাই এই পানিছমেণ্টবোৰ ভাগৱতত লেখা আছে। এই পানিছমেণ্টবোৰ বোলে কোনে দিয়ে, পৃথিৱীৰ সমস্ত জীৱক পানিছমেণ্ট কোনে দিয়ে, যমৰাজা। কৃষ্ণই নিদিয়ে পানিছমেণ্ট বা শিৱই পানিছমেণ্ট নিদিয়ে, ব্ৰহ্মায়ো নিদিয়ে, দেৱতাখিনিও নিদিয়ে। দেৱতাখিনিয়ে বজ্ৰপাত মাৰে যে, আপুনি ভাবিব পাৰে বোলে দেৱতাই যে বজ্ৰপাত মাৰিছে পানিছমেণ্টটো ইন্দ্ৰইহে দিছে। নাই, ইন্দ্ৰইও দিব নোৱাৰে। ইন্দ্ৰই বিধাতাৰ লিখনটো মানে পানিছমেণ্টটো লিখি পেলানি ফৰৱাৰ্ড কৰি দিয়ে বিধাতালৈ। বিধাতাৰ টেবুলৰ পৰা আহি পেলাই ইন্দ্ৰৰ টেবুললৈ গুচি আহে। ইন্দ্ৰই পাই যায় বিধাতাই বোলে এতিয়া উপদেশ দিছেতো মাৰিবই লাগিব। এনেকুৱা কাহিনী আছে ভাগৱতত, এইবোৰ দীঘল হ'ব কাহিনী। আপুনি এজন ৰজাৰ পুতেকৰ কাহিনী আছে তেওঁ বিধাতাৰ লিখনো খণ্ডন কৰি দিছে আপোনালোকৰ নিচিনা ভকতে।
ভকতৰ কাষত থকাৰ কাৰণে আপোনাৰ মোৰ যদি আজি মৃত্যু আছিলে আমি বাচি গ'লোঁ এই সময়কণত। সেইকাৰণে সাধুসমূহ ল'বলৈ কৈছে আমাক। সাধুসমূহত থাকিলে বিধাতাৰ লিখনো আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধই মূল ভকতকো নোচোৱাই একো দুখে বুলি লিখিছে। প্ৰকৃত তেওঁৰ যিজন ভকত তেওঁ বোলে সেইবোৰ আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধই চুবই নোৱাৰে। মানে বিধাতাৰ লিখনৰ কাম নাইকিয়া হৈ যায়। নিজৰ কপালৰ লিখন ভকতে নিজে বনাই বোলে। মোৰ ভাগ্য মই 155 বছৰ থাকিম। আপুনি যদি লিখি দিয়ে 155 বছৰ আগত আপোনাক মাৰিব পৰা শক্তি কাৰণ। কিন্তু মৃত্যুটো হ'বই লাগিব, সেইটো কৃষ্ণই কৈছে। ভকত হ'লেও হ'ব লাগিব, কাৰণ পৃথিৱীলৈ জন্ম ল'লে মৃত্যুটো আছেই। কিন্তু মৃত্যুটো আপুনি বঢ়াব পাৰে। ভকতক যম কাল কলি ভকতক দেখিলে ভয় কৰে। যম কাল কলিয়ে যদি ভকতক দেখিলে ভয় কৰে তেন্তে মৃত্যু কেনেকৈ দিব? সেইকাৰণে ভকতৰ ইচ্ছা মৃত্যু বুলি কৈছোঁ বাৰু। গতিকে আমি সেইটো পৰ্যায়ত পোৱাগৈ নাই কাৰণে আমি হতাশ হৈছোঁ। কাৰণ আমাৰ মুখত আখৰ ওপৰেদি অকল নাম ওলাব লাগিব। আপুনি পত্নীৰ লগতো কথা পাতিব নোৱাৰিব। পত্নীৰ লগত কথা নাপাতিলে কেনেকৈ সংসাৰ চলিব? গতিকে পাতোতে কিন্তু আগে পাছে নামৰ অলংকাৰ লগাব লাগিব। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ, হলেও মাধৱ কৃষ্ণ মাধৱ। পাৰিলে প্ৰসাদকণ অকণমান সোনকাল কৰিবা কৃষ্ণ কৃষ্ণ। মই পাঠলৈ যাব লাগে নহয়, বা আইগৰাকীও পাঠলৈ যাবলৈ ওলাইছে, পুষ্পিতা বিয়ালৈ যাবলৈ আহিছে। মাধৱ মাধৱ হয়নেও মই দাইলকণলৈকে পাৰিলোঁ আৰু এই 5 বেকেনাজিডোখৰ আপুনি মাৰিলে বাৰু কষ্ট পাব নি বাৰু? কিন্তু মোক আকৌ তাত প্ৰসংগৰ এই অৰ্ধবৃত্তত বহিবলৈ কৈ থৈছে পায় আমুকি তামুকি কৃষ্ণ কৃষ্ণ। এই আগে পাছে নামৰ অলংকাৰ। এতিয়া আপুনি মই যত্ন কৰিছোঁ নহয়, গুৰু বাক্য মানিছোঁনে? গুৰুজনে কাহিনী বাক্য কৈ থৈ গৈছিল তোমালোকে গ্ৰাম্য কথা নাপাতিবা। আপুনি মই গোটেইখনৰ গাতে সেইটো গুণ আছে নহয়। আপুনি এতিয়া পাঠ সামৰিবলৈহে দিয়ক, তাৰপিছত যিবোৰ কথা ওলাব সেইবোৰ কথাকে গ্ৰাম্য কথা বুলি কৈছে বাৰু। নাম নাই নহয় আগে পাছে। তাত দুজন গোট খোৱাৰ লগে লগে যিবোৰ কথা পাতিব আমাৰখিনিয়ে বৰ বেয়াকৈ নাপাতে আৰু সংঘ ভকত যে, কিন্তু এইবিলাকেতো আৰু যিবোৰ পাতেতো শুনিবই নোৱাৰি, হয় নে বাৰু? গতিকে তেনেকুৱা প্ৰদূষণ হৈ আছে। এতিয়া শব্দ প্ৰদূষণ হৈ গ'ল, বাক্য প্ৰদূষণ হৈ গ'ল। গতিকে তাৰ পৰা আমাক বচাবৰ কাৰণে গুৰুজনে কৈছিলে, মানা দি থৈ কৈছিলে যে গ্ৰাম্য কথা কথনে মলিন হৈ চিত, তোমালোকৰ চিতটো লেতেৰা হৈ যাব গ্ৰাম্য কথাবিলাক পাতিলে। আমাক উদাহৰণ দি বুজাইছিলে। ভাগৱত 12টা স্কন্ধত এটা ডাঙৰ উদাহৰণ আছে, য'ত 12টা স্কন্ধতে আছে। হাতী এটা মাওঁতে গা ধুৱাই নদীত নি পেলাই বৰ ধুনীয়াকৈ ধুৱায়। ক'ৰবাত বালি অকণমান লাগি থাকিলে আকৌ ঘাঁহ এচপৰা আনি পেলাই সেই বালিকণো পানী দুনি ছটিয়াই চাফা কৰি দিয়ে। আকৌ চাই এপাক ধুনীয়াকৈ ধুই হ'লনে নাই বোলে হ'ল। এই তই পাৰলৈ উঠ, মাউতটোৱে কয় তই পাৰলৈ উঠ, বেট বেট উঠ উঠ কৈ উঠাই দিলে মই গাটো ধুই লওঁ। তেওঁ গা ধুবলৈ বুৰটো মাৰিছেহে, হাতীটোৱে উঠি পিনি পোনে পোনে ভৰিয়ে এনেকৈ মাৰিলে আৰু বালি এখিনিলৈ গাত ঢালিলে। তই ধুৱাইছিলিহে বাপেকে, চা মই কি কৰিম। এতিয়া আমাৰ হ'ল কি, ভাগৱতত আপুনি মই এই গংগাত গা ধুইছোঁহে, তাৰপৰা আমি সেই বাৰাণ্ডা পিছফালে চাহজ ফুলাত গৈ বালি মাৰি দিলোঁ। তই কৈ থাক, আমি নুশুনিলেই হ'ল। কথাখিনি ভাগৱতে কৈ থাকোঁ, আমি নেমানিলেই হ'ল। এতিয়া আমাৰ বিপদ হৈছে কি, এতিয়া আপুনি মোক দূৰৰ পৰা অহাৰ কাৰণে মোকে ক'বলৈ ক'লে, আৰু ময়ো মানে অহংকাৰী পণ্ডিতটো ভাবিলোঁ ইমান ভকতক যেন চব নজনা, মইহে জনা দিলোঁ। দিলোঁ কোৱাৰ কাৰণে নাম সঁচা বাকী চব মিছা বুলি চিঞৰি দিলোঁ। কিন্তু যদি শ্ৰোতাসকলে মান্যতা নিদিয়ে তেতিয়া গোটেই অপৰাধটো ঘূৰি আহি মোৰ গাত লাগিব। সেইকাৰণে নাম দিবলৈ মানা কৰিছিলে বাৰু। য'তে ত'তে নক'বা কথা, য'তে মতে নিদবা কথা। সেইকাৰণে যিসকল সুহৃদতা ভগৱন্তক ভাল পায়, ভগৱন্তৰ নামৰ বিষয়ে বুজিবলৈ ইচ্ছা কৰে, তেনেকুৱা লোকসকলেহে বহি হৰি বিষয়ে সেইটো যুগত গুৰুজনৰ দিনত চবক মাতি আনি পিনি নুবুজাই নহয়। চব এগালমান গোটাই লৈ পিনি ভাগৱত ব্যাখ্যা নকৰে বা আলোচনা নকৰে। একদম জানে যে বিষয়ৰ পৰা অতিক্ৰম কৰিলে 50 ইয়াৰ্ছৰ ওপৰ, কাৰণ এটা বিষয়খন গোটেই খেলি মেলি ঘৃণা আহি গৈছে। আমাৰ প্ৰতিজনে বিষয়খনলৈ এপাক মনত পেলাই দিয়ক, আইসকলেও মনত পেলাই। যিদিনাখন বাপজনে আপোনাক বৰ ভেকাহি মাৰি এই ভয়ে মাৰৰ ঘৰৰ পৰা শিকি আহিছিলে বুলি এদিন নহয় এদিন কাৰোবাক কৈ থৈছে, মনত পেলাই দিয়ক। সেই দিনটোলৈ কেনেকুৱা লাগিছিলে, গাটো নুমাই গৈছিলে। চবচোন আমাৰ আইসকলৰ কাৰণে অলপ ভাগ্যৱান আমি। কথা নাই বতৰা নাই, মাকৰ ঘৰত ডাঙৰ দীঘল হ'ল, আমি হঠাতে বৰতি হৈ পেলাই বিয়া পাতি আনিলোঁ। অনাৰ পিছৰ পৰাই তেওঁ কথা নাই বতৰা নাই, মতাটো শুই থাকিব 7টালৈকে, তেওঁ দৌৰিকৈ শহুৱেকে শাহুৱেকে গাড়ী পাৰিব বুলিয়ে একদম বাঢ়নি ঘৰৰ পৰাই লৈ আহিছে। যৌতুকত বাঢ়নি আনে নহয় তেতিয়া, আজিকালি নানে বাৰু, সূতা বাঢ়নি চলিলেহে তেতিয়া যাপছে। একদম চাৰুক লোকৰ চোতালখন আনি হাৰিলে। কিজানি বাহিৰঘৰত শাহুৱেকে ক'ব, হেৰৌ মোৰ ল'ৰাই আজিলৈকে বাহিৰঘৰত উঠি পোৱা নাই, মোৰ বাহিৰঘৰত নুঠাবি, আয়ুস চুলি নষ্ট হ'ব। সেই কাজ দিলেই। সেইকাৰণে সদায় খুব টোপনি আহে ৰাতিপুৱা সময়ত,
শাহুৱেকৰ কথাষাৰ লাগি খুব সোনকালে উঠি পেলাই সেইখন কৰে। অন্তৰত কিমান দুখ। দুপৰীয়া অকণমান শুবলৈ যাব, আমাৰজনীয়ে আকৌ বুজিছ দুপৰীয়া হোৱা অভ্যাসটো লৈ আহিছে, লাট চাহাবৰ বেটি সেইবোৰ আছেই, সেইবোৰ ত্ৰিশূল দৰে মাৰিছে। এতিয়া সেইবোৰৰ কথাকে মচুকুন্ন পাইছে। এখন দুখৰ সাগৰ, ইয়াত সুখ অকণমানো নাই, ইয়াত অকল দুখহে আছে। আৰু তেনেকুৱা দুখৰ সাগৰ মায়ে জালত তোমালোক ফচি গ'লা। গতিকে তোমালোকক মই উদ্ধাৰ কৰিবলৈ আহিছোঁ। গুৰুজনে কৈছে তোমালোকক মই আত্মা পৰিচয় কৰাই দিছোঁ। তোমালোকে আমুক তামুক বুলি ভাবি আছা, আমুক তামুক নহয়, তোমালোক সকলো আত্মা। গতিকে তোমালোক এবাৰ উদ্ধাৰ হ'ব লাগিব। গতিকে আজি বা বৰ সুন্দৰ সুন্দৰ কথা ওলালে, আমি গম পাইছোঁ ভিতৰৰ ফালে হৈছে, আৰু সময়ত খৰ মৰাটো খুব ভাল, নহয় জানো? গতিকে আমি ভাবিছোঁ আমি নাম হৈছে আজি সিদ্ধান্ত ল'ব আপোনালোকে যে ঢেৰ ভাগত শুনিলোঁ, ঢেৰ ভাষ্যকাৰৰ মুখেদি শুনিলোঁ, কিন্তু নাম ল'বই লাগিব শাস্ত্ৰৰ সন্মত। আৰু পৃথিৱীত যিমান ব্যাখ্যাকাৰ আছে সকলোকে সুধিবহে আপুনি নাম লৈছে নাই, অভ্যাস কৰিছে নাই। যদি আপুনি নাম অভ্যাস কৰা নাই, তেতিয়া আপোনাৰ মুখেদি হৰি কথা কোৱাৰো মহাপাপ বুলি কৈছে ভাগৱত। সৰ্পই এৰি দিয়া গাখীৰ ফেঁটীসাপে খাই পেলানি যিটো গাখীৰ এৰি দিয়ে, সেই গাখীৰটো খালে মানুহ বাচিবনে মৰিব? মৰিব। মুখত নাম নথকা ভকতৰ মুখেদি যদি হৰি কথা শুনিছে, সেই সৰ্পই এৰি দিয়া গাখীৰৰ নিচিনা। সাৱধান। যাৰ মুখত নাম আছে তেওঁ লাগে অজ্ঞানীয়ে হওক, তেওঁ নামৰ বিষয়ে ক'ব, ভক্তিৰ বিষয়ে ক'ব। কিন্তু এইবিলাকে যাতায়াতীৰ বিষয়ে ক'ব। 15,000 3.5 ঘণ্টা, 10,000 3 ঘণ্টা, বোলে 5,000 1 ঘণ্টা। চব ব্যৱসায় আহি গ'ল। হনুমন্তে সেই ব্যৱসায়টো আহিব বুলি ভয়তে গদা উল্টাই ঘূৰাই দিছিলে বাৰু, যে কলিযুগটো নাহকে। কলিযুগত এনেকুৱা বেপাৰী হৈ গ'ল, নাম ধৰ্ম বেপাৰী ওলাব। এতিয়া অসমত বেপাৰী ঢেৰ বাৰু, কেইহেজাৰটো কিয় লাগে, 20,000 30,000, ভাল হ'লে 30,000। 3 ঘণ্টা ল'ব আৰু এনেকুৱা মুখস্থ কৰিছে, তাত ফৰাই মাতিবলৈ সুবিধা নাপায় আপুনি। সংস্কৃত লাগে, ইংলিছত লাগে, চব দিব। গতিকে আমাৰ ধনী ধনী মানুহে তেনেকুৱাবোৰ মাতি মাতি আনিছে, ভাবিছে ল'ৰা ছোৱালীকেইটা ভাল হ'ব, গোটেইকেইটা বেয়া হৈছে। সিহঁতে কি জ্ঞান দিব বাৰু? নিজৰে নাই, ঘৰত গোটেই অথন্তৰ, ঘৰ গুচি মাতৰ হ'ল, আৰু বাহিৰত কৰি থাকিলে কিডাল হ'ব? ঘৰ চাব লাগিব, তেওঁ নিজক কিমান সজাইছে। প্ৰথম নিজক সৰু কৰিবলৈ কিমান শিকিছে। আমি সৰু হ'বলৈ কৈছে আমাক, দাস সৰু দাস, ডাঙৰ দাসৰ ভৰিলোঁ আমি বুলি আমি ঘোষা গায়ে আছোঁ, নুশুজানো আমি। কিন্তু আমি হওঁ জানো? আজি কি ধুনীয়া প্ৰাৰ্থনা মই গাইছে, গাটো মোৰ নোমডাল থিয় হৈ গৈছে। গৃহস্থ পৰিয়ালটি প্ৰথমতে কাকতি ঘোষা অলপ ধুনীয়াকৈ লিখিছেনে বাৰু? কাকতি ঘোষা অৰ্থটো যদি কেনেবাকৈ আমাৰ ভঁৰালী বাপে কাকতি ঘোষা জনা উলিয়াই লৈ তাৰ অৰ্থটো আগে উলিয়াব লাগে, উলিয়াই পৰিয়ালটোক গোটাব লাগে, বহাব লাগে। গতিকে আজি প্ৰাৰ্থনাটো গালি, প্ৰাৰ্থনাটো অৰ্থ পাৰমাৰ্থিক তত্ত্ব অৰ্থটো চাচোন। তহঁতিটো গোৱাটো গাই দিলি ভকতক সাক্ষী কৰি, লাগি গ'ল জেগাত। জেগাতটো CC কেমেৰা 14টা আছে, চব ধৰা। এতিয়া সাৱধান, ইমানতে চলোঁ। মোক নহ'লে ভৰাই আৰু জীৱনত নেমাতিব, একো নমতাহে ভাল। নাই নাই সকল অপৰাধ হ'লে ক্ষমা কৰিব দেই। আমাৰ সকলোৰে মংগল হওক। এইবাৰ আমি সকলো বৈকুণ্ঠলৈ যাম। কৃষ্ণ মহাকৃষ্ণ মহাকৃষ্ণ। কৃষ্ণ ইহাতে হৰণ লৈলো নাৰায়ণ, কৃষ্ণ নকৰা বিফল। কৃষ্ণ এনয় কাকুতি কৰি মুচুকুন্দে, কৃষ্ণক প্ৰণামী আছে। ৰাম ৰাম। ভকত ৰঞ্জন দেৱ নিৰঞ্জন, কৃষ্ণ ৰাজাক মাতিলা পাছে। কৃষ্ণ অনাহবাসদ পয়ানি বদ, ৰাম পুণ্য পদ ভাগৱত। কৃষ্ণ কৃষ্ণ বিনে আন নাহি পৰিত্ৰাণ, ৰাম জানাইতো সংসাৰত। কৃষ্ণ যত সুখ ভোগ কিছু হাৰ নাই, ৰাম ৰাম শুনায়েহি শাস্ত্ৰ মুখে। কৃষ্ণ কৃষ্ণ নাম মাত্ৰ
হৃদয়ত বান্ধি কৃষ্ণ সংসাৰত মুখে ভাৰত ভূমিত মনুষ্য জনম কৃষ্ণ আৰু মহাহৰি নাম ৰাম ৰাম মহাভাগ্যে আখি দুৰ্লভ মিলিল কৃষ্ণ নকৰা নৰে ৰাম বিৰাম কৃষ্ণ কৃষ্ণ হেন জানি যিটো কৃষ্ণক নভজে কৃষ্ণ সিজনো মৰে আপোনে কৃষ্ণ তেজিয়ান কাম ভোলা ৰাম ৰাম অনন্ত মণ্ডলী ভনে হৰি বহু ফাইনেল দিলে আৰু আমি সকলোৱে বুজি পালোঁৱেই ৰাম নাম ল'বই লাগিব কৃষ্ণক হৃদয়ত ধৰি ৰাখিব লাগিব আৰু মুখেৰে কৃষ্ণ শব্দটো উচ্চাৰণ হ'ব লাগিব আৰু তেতিয়াই আপুনি মহাসুখেৰে দিনবোৰ পাৰ হ'ব পাৰিব যদি কৃষ্ণ নাম মুখত নাই হৃদয়ত যদি কৃষ্ণক ধৰিব পৰা নাই তেওঁ মাজে মাজে দুখ আহিব মাজে মাজে সুখ আহিব আৰু ভকত মাতি আনি ভাগৱত পাতি পাতি সুখ অনুভৱ কৰিব পাৰিব আৰু আপুনি মই ঘূৰি ফুৰিব লাগিব এনেকৈ ভাগৱত গাই গাই সেইকাৰণে গৃহস্থ বলি সুখ আমাৰ এতিয়া কাৰণক লাগিহে পাঠ পাতে পৃথিৱী আমাৰ সংঘ ভকতৰো কাৰণীয়া হ'ল হয় নে বাৰু আপুনি ল'ৰাটো পৰীক্ষা দিব আগত পাতিব কাৰণ এটা আছে সেইবোৰ আমাক নিষ্কামভাৱে ভজনা কৰিবলৈ কৈছিলে কলিত অকল নিষ্কাম অকল মুখত নাম থাকিলে আপুনি ধৰ্ম কৰি থকা হয় আৰু নাম থাকিলে কৃষ্ণৰ লগত থাকিব আৰু কৃষ্ণৰ লগত থাকিলে আৰু অপায় অমংগল আপদ বিপদ একোৱে আহিব নোৱাৰে এতিয়া কৃষ্ণৰ লগত থকাটো আপুনি মই নিবিচাৰোঁ কেলৈ ইন্দ্ৰিয়বিলাকে কৃষ্ণৰ লগত থাকিলে লাজ কৰে কথা বুজিনে কি ইন্দ্ৰিয়বিলাকে লাজ কৰে কাৰণ মালটো ইমান তেলত বনাই দিছে এতিয়া কৃষ্ণ কৃষ্ণ কৈ কেনেকৈ খাবা সেই কৃষ্ণকে পিছত কম অতি মালটো খাই মই গোটেই পাকত পৰি আছে কি ক'ব উপায় নাই মাধৱ মানে অপৰাধ ক্ষমা কৰিব মাধৱ দেই আমি আজিলৈ দোহাই দিব কৈছোঁ মহাকৃষ্ণ মহাকৃষ্ণ মহাকৃষ্ণ